সেইকাৰণে কৈছোঁ আৰু যদি প্ৰব্লেম পাওঁ মোক ক'বা কোনো দিগদাৰ নাই মই আগৰ ক্লাছটো চাইছা বুলি ভাবি পেলাই মই পাছলৈ গৈছোঁ ঠিক আছে solve exercise 6.1 প্ৰথম কুৱেশ্যনটো solve 24x less than 100 when এক নম্বৰ কণ্ডিশ্যনটো দি দিলে x is a natural number দুই নম্বৰটো দিছে x is an integer natural number মানে স্বাভাৱিক সংখ্যা আৰু integer মানে অখণ্ড সংখ্যা এটা ইকুৱেশ্যন দিয়া আছে ইকুৱেশ্যন নহয় ইনইকুৱেশ্যন দিয়া আছে কাৰণ ইকুৱেশ্যন হোৱাহেঁতেন ইয়াত সমান চিন থাকিলেহেঁতেন ইয়াত লেছ দেন চিন আছে ডেট মিনছ এইটো এটা ইনইকুৱেশ্যন চাই যোৱা আগৰ ক্লাছটোৰ মতে কৰিম আমাক গিভেন দিয়া আছে 24x less than 100 এতিয়া মই সেইদিনাখন ইনইকুৱেশ্যন কেনেকৈ ছল্ভ কৰে শিকাই থৈ আহিছিলোঁ ইনইকুৱেশ্যন ছল্ভ কেনেকৈ কৰে যেনেকৈ আমি ইকুৱেশ্যন ছল্ভ কৰোঁ তেনেকৈ ইনইকুৱেশ্যন ছল্ভ কৰে যেনেকৈ আমি ইকুৱেশ্যন এটা থাকিলে ধৰি লোৱা x + 2 = 3 আছে ইয়াৰ পৰা ধৰি লোৱা তোমাক যদি x ৰ ভেলু উলিয়াব কয় কি কৰিবা x টো এইফালে থাকিব 2টো ইফালে পঠিয়াই দিবা 3 - 2 তেনেকৈ যদি সমান চিন নাথাকে বেলেগ চিনো থাকে তেতিয়া একেবোৰ কামেই কৰিব পাৰা ঠিক আছে খালি ইছ্যু এটাতে আহে যদিহে তুমি চিন চেঞ্জ কৰা তেতিয়া এই চিনডাল অপজিট হৈ যায় মানে আল্টিমেট ক'ব গ'লে কথাটো এনেকুৱা ধৰণৰ ধৰি এটা ইনইকুৱেশ্যন আছে x + 2 less than 3 যদিহে তুমি দুটা সাইডে যদি মাইনাসে পূৰণ কৰি দিয়া মানে এইটো সাইডো যদি মাইনাসে পূৰণ কৰি দিয়া আৰু এইফালৰ সাইডটো যদি মাইনাসে পূৰণ কৰি দিয়া তেতিয়া এইটো -t হৈ যাব লগতে এই চিনডাল উল্টি যাব লেস দেন থাকিলে গ্ৰেটাৰ দেন হ'ব গ্ৰেটাৰ দেন থাকিলে লেস দেন হ'ব সেই কথাটোৱে মাইণ্ডত ৰাখিবা আৰু বাকি কামখিনি ইকুৱেশ্যনৰ নিচিনা সেম সিম্পলিফিকেশনখিনি ইকুৱেশ্যনৰ নিচিনা সেম জাস্ট মাইনাসে পূৰণ কৰিলে বা মাইনাসে ডিভাইড কৰিলে চিনডাল চেঞ্জ হৈ যাব লেস দেন থাকিলে গ্ৰেটাৰ দেন হ'ব গ্ৰেটাৰ দেন থাকিলে লেস দেন হ'ব কোৱা less than equal থাকিলেও সব ইনইকুৱেশ্যন চিন হ'ব এডাল থাকক নতুবা এডাল থাকক নতুবা লেস দেন ইকুৱেল থাকক নহলে গ্ৰেটাৰ দেন ইকুৱেল থাকক যি নাথাকক চিন চেঞ্জ হ'বই যদি মাইনাসে মাল্টিপ্লাই বা ডিভাইড কৰা ওকে এতিয়া তেন্তে এইটোক তুমি অলপ দেৰি কাৰণে এনেকৈ ভাবি লোৱা 24x = 100 এনেকৈ থাকিলে তুমি এইটো সলভ কৰিব পাৰিবা নে অবভিয়াছলি পাৰিবা কি কৰিবা x টো এফালে ৰাখি দিবা 24 টো ইফালে ডিভাইড কৰি পঠিয়াই দিবা ইয়াতো সেম হেতু কনসেপ্টে লগোৱা খালি ইয়াত সমান চিন নাই ইডাল চিন আছে হেডাল চিন ৰাখি দিবা ইয়াত x ৰ লগত 24 টো পূৰণ হৈ আছে তেন্তে যেতিয়া ইফালে যাবগৈ ডিভাইড হৈ যাব 100 ডিভাইডেড বাই 24 হ'ব আৰু যেহেতু ইয়াত সমান চিন নাই লেস দেন চিন আছে লেস দেন চিন থাকিব ঠিক আছে এটা এইটো কটাকটি কৰিলে কিমান লাভ কটাকটি কৰিলে 5 ওলাব কাৰণ 24 একক 5 যায় না 5 বাৰ যায় আৰু চিন এডালে হৈ থাকিব ওকে তেন্তে আমি গম পালো এই যেটো ইনইকুৱেশ্যন দিয়া আছে ইনইকুৱেশ্যনটো সলিউশন হৈছে x < 5 ইনইকুৱেশ্যনটো সলিউশন মানে x ৰ ভ্যালু আৰু x ৰ ভ্যালু আমি কি হ'ব বুলি গম পালো আমি গম পালো যে x ৰ ভ্যালু 5 তকৈ সৰু সংখ্যাবোৰ হ'ব 5 তকৈ সৰু কাৰণ ইয়াত দিয়া আছে x < 5 5 তকৈ সৰু যদি ইয়াত এডাল চিনু দিয়া থাকিলেহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে 5 নহয় হা স্যার 5 নহয় কি 5 নহয় 5 নহয় কোনে 5 ক'লে 5 ঠিকে কম মই এতিয়া চাইছো 24 কেনে 5 হ'ব হয় 5 হয় চাগে 4.16 স্যার 25/6 দুয়ে কাটিলে এইটো 25 মই নাচালো কোনোবাই কৰিলে 12 এইটো দুয়ে কাটিলো 25 25/6 হ'ব এইটো কটাকটি কৰিলে হ'ব বাৰু একো নাই হ'ব বাৰু দিয়া 25/6 এইটো হেৰি কৰিলে কি হ'ব এইটো আগত যদি ডেচিমেলত উলিওৱা 4.16 মই কৈ চোৱা নাই তোমালোকৰ মতে চাইছো 4.1 যদি 4.1 তোমালোকে ইমানটোতে এৰি দিব পাৰিবা নহলে ইমানটোতে 4.1 তেনেকৈ গৈ থাকে চাগে 4.1 বাদ দিয়া বা এনেকৈ ইমানটোতে এৰি থৈ দিয়া এইটো 4.1 ত লিখিব নালাগে ফ্ৰেকশ্যনতে থাকক ঠিক আছে বুজি পালে হ'ব খালি ইয়াৰ ভ্যালুটো 4.1 মান ওলাব ওকে এতিয়া ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে সলিউশনটো এই বস্তুটোতকৈ এই ভ্যালুটোতকৈ সৰু হ'ব লাগিব এই ভ্যালুটোতকৈ সৰু হ'ব লাগিব আৰু এই ভ্যালুটো হ'ব নোৱাৰে ঠিক আছে এতিয়া ডেট মিন্স এই ভ্যালুটো মানে ধৰি লোৱা এটা নাম্বাৰ লাইনত এই ভ্যালুটো থাকিব এই ভ্যালুটো মানে কোনবাই কৈছিলে ন 4.1 নে কিমান হয় মই এটো ধৰা নাই বাৰু মই ফ্ৰেকশ্যনতে কনসিডাৰ কৰিছো 25/6 মানে বেসিক্যালি তুমি লিখি লব পাৰা 4.1 হয়নে এতিয়া ইয়াতকৈ তোমাৰ সৰু ভ্যালুবোৰ লাগে মানে 4.1 যদি তেন্তে এইফালে কোবাত হেৰি থাকিব 4 থাকিব এইফালে 3 থাকিব এইফালে 2 থাকিব এইফালে 1 থাকিব এইফালে 0 থাকিব ঠিক তেনেকৈ এইফালে 5 থাকিব এইফালে 6 থাকিব এইফালে 7 থাকিব এইফালে 8 থাকিব তেনেকৈ গৈ থাকিব হয়নে এতিয়া আমাক এনেকুৱা x বোৰ লাগে যিবোৰ x a 4.1 মানে বেসিক্যালি 25/6 তকৈ সৰু হয়
সৰু বুলি ক'লে অবভিয়াছলি এইফালৰ ছাইডখিনি বুজাব এইফালৰ ছাইডখিনি তেন্তে আমাৰ সলিউশ্যন হ'ব এইফালৰ ছাইডখিনি আমাৰ সলিউশ্যন হ'ব এই নাম্বাৰ লাইনত থকা এইফালৰ যিমানবোৰ সংখ্যা পাম সেইবোৰ সলিউশ্যন হ'ব কিন্তু এটা সলিউশ্যনটো লিখোঁতে 1 নম্বৰটোত কণ্ডিশ্যন এটা লগাই দিলে 1 নম্বৰটোত লগাই দিলে কি x ইজ এ নেচাৰেল নাম্বাৰ হ'ব লাগিব এতিয়া সলিউশ্যনখিনি লিখোঁতে প্ৰথম কুৱেশ্যনটোত বা প্ৰথম অপশ্যনটোত x টো নেচাৰেল নাম্বাৰ হ'ব লাগিব x টো কি হ'ব লাগিব নেচাৰেল নাম্বাৰ সলিউশ্যন সেট ইজ এতিয়া ইয়াত 1 লিখিছোঁ 1 লিখা মানে 1 নম্বৰটোৰ কাৰণে লিখিছোঁ কথাটো বুজিবলৈ চেষ্টা কৰা 1 নম্বৰটোৰ কাৰণে লিখিছোঁ আমি অভাৰঅল কি পালোঁ আমি অভাৰঅল পালোঁ যে x লেছ দেন 25/6 ডেট মিনছ আমি ইয়াৰ পাছৰ লাইনটো যদি লিখোঁ x লেছ দেন 4.1 সমথিং কিবা হ'ব আৰু মানে xৰ ভেলু 4.1তকৈ কম সব ভেলুৱে ইয়াৰ সলিউশ্যন হ'ব 4.1তকৈ কম মানে 4.02 হ'ব 3.92 হ'ব মানে বেচিকেলি তুমি যদি নাম্বাৰ লাইনডাল লোৱা নাম্বাৰ লাইনত এইটো 4.1 তাতকৈ সৰু যিখিনি ভেলু হ'ব গোটেইখিনি ইয়াৰ সলিউশ্যন হ'ব গোটেইখিনি সলিউশ্যন হ'ব কিন্তু এতিয়া আমি 1 নম্বৰটোৰ কাৰণে সলিউশ্যনটো এনেকুৱাকৈ লিখিব লাগে যাতে সেই সলিউশ্যনটো বা সেই এক্সটো x মানে সলিউশ্যন সলিউশ্যন মানে x সেই xটো নেচাৰেল নাম্বাৰ হয় এতিয়া 4.1তকৈ সৰু সৰু নেচাৰেল নাম্বাৰ কি আছে 4.1তকৈ ইয়াত নাম্বাৰ লাইনত চোৱা কি আছে 4টো হ'বনে 4.1তকৈ সৰু হ'ব 4.1 মানে ডেট মিনছ 25/4 তেন্তে 4টো হ'ব আৰু নেক্সটটো কি হ'ব 3টো হ'বনে 3টো হ'ব নেক্সট 2টো হ'ব এনেকৈ আঁকি ল'লে তোমালোকে বুজিবলৈ সুবিধা হ'ব কেনে আঁকিছোঁ নেক্সট 1টো হ'ব ইয়াত 2টো থাকি গ'ল নেক্সট 1টো হ'ব নেক্সট 0টো হ'ব নি নহয় তেন্তে আমাৰ সলিউশ্যন সেটটোত গম পালোঁ 1 থাকিব 2 থাকিব মই ধুনীয়াকৈ চিএলকে লিখিছোঁ আৰু 3 থাকিব 4 থাকিব আৰু যিহেতু সলিউশ্যন সেট বুলি কৈছে আৰু সেট বুলি কোৱাৰ লগে লগে সদায় কালি ব্ৰেকেট দিব লাগে যদিহে আমি এইটো টেবুলাৰ ফৰ্মত লিখিছোঁ টেবুলাৰ ফৰ্মত লিখিলে কালি ব্ৰেকেট দিব লাগে প্ৰব্লেমটো সকলোৱে বুজি পালানে আমি ইয়াৰ পৰা গম পালোঁ xৰ ভেলু 25/6 ডেট মিনছ 4.1তকৈ সৰু সব সলিউশ্যন হ'ব কিন্তু প্ৰথমটোত কণ্ডিশ্যনটো লগাই দিলে সেইকাৰণে এইকেইটা সলিউশ্যন কনচিডাৰ কৰিছোঁ ডেট মিনছ এইকেইটা নেচাৰেল সলিউশ্যন নেচাৰেল নাম্বাৰ সলিউশ্যন নেচাৰেল নাম্বাৰ বুলি ক'লে এইকেইটাই হ'ব সলিউশ্যন প্ৰথম প্ৰব্লেমটো বুজি পালানে প্ৰথমটো বুজি পালানে প্ৰথম পাৰ্টটো হেল্ল' ছাৰ পালা ঠিক আছে এতিয়া ছেকেণ্ডটোত চোৱা ছেকেণ্ডটোত এতিয়া আমাক ক'ব লাগে প্ৰথম কণ্ডিশ্যন এইটো লাগি আছে দেই প্ৰথম কণ্ডিশ্যন লাগি আছে এক্সটো এই 4.1তকৈ সৰু সলিউশ্যনটো 4.1তকৈ সৰু এইফালৰ সংখ্যাবোৰ হ'ব এইফালৰ কিবা কিবি হ'ব আৰু যদি আমি নেচাৰেল নাম্বাৰখিনি চাওঁ নেচাৰেল নাম্বাৰখিনি চালে এইকেইটা হ'ব আৰু এতিয়া ছেকেণ্ডটোত ক'ব লাগে ছেকেণ্ডটোত এক্সটো বা সলিউশ্যনটো ইণ্টিজাৰ হ'লেহে আমি লিখিব পাৰিম ইণ্টিজাৰ মানে অখণ্ড সংখ্যা ইণ্টিজাৰ মানে কি অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কি কি হ'ব পাৰিব 4.1তকৈ সৰু অখণ্ড সংখ্যা কি কি হ'ব পাৰে 4 হ'ব পাৰে হয়নে 4 অখণ্ড সংখ্যা 3 হ'ব পাৰে 2 হ'ব পাৰে 1 হ'ব পাৰে 0 হ'ব পাৰিব নাই বা পাৰিব তাৰপিছত 0তকৈ সৰু হ'ব পাৰিব নাই 0তকৈ সৰু হ'ব পাৰিব নাই পাৰিব -1 হ'ব পাৰিব 0তকৈ তাৰপৰা এইটো -2 হ'ব পাৰিব কাৰণ -2 অখণ্ড সংখ্যা হয় নেক্সট -3 হ'ব পাৰিব আমাৰ জাষ্ট সেই গোটেইখিনি আহিব আমাৰ জাষ্ট কণ্ডিশ্যন এইটোহে 25/6তকৈ সৰু হ'ব লাগে ডেট মিনছ এইফালে গোটেইবোৰে হ'ব পাৰিব 4 3 2 1 0 -1 -2 -3 -4 তেনেকৈ গৈ থাকিব এনেকৈ গৈ থাকিব এতিয়া এইখিনিকে যদি আমি সেট হিচাপে লিখোঁ সেট হিচাপে লিখিলে মানে এইফালৰ পৰা আহি আছে আৰু ধৰি লোৱা নেগেটিভ ফালৰ পৰা আহি আছে সেইকাৰণে ডট ডট দিছোঁ আহি আছে ধৰি লোৱা কিবা এটা ভেলু পৰা ষ্টাৰ্ট কৰা ধৰি লোৱা 4 পৰা ষ্টাৰ্ট কৰিছোঁ -4 -3 -2 -1 -0 1 2 3 4 আৰু সেট হিচাপে লিখিম ইয়াত কেলৈ ডট ডট দিলোঁ কাৰণ এইফালে ইনফিনিটিৰ ফালে মানে এনেকৈ মাইনাছত গৈ থাকিব নেক্সটটো -5 হ'ব -6 হ'ব তেনেকৈ গৈ থাকিব সেইকাৰণে আমি ডট ডট দিছোঁ এইফালৰ পৰা আহি আছে মানে মাইনাছৰ ফালৰ পৰা আহি আছে আহি -4টো হ'ব -3টো হ'ব -1ও হ'ব আপ টু ক'লৈকে হ'ব 4লৈকে হ'ব বুজি পালানে এইটো কুৱেশ্যন কিনাত এনেকৈ নাম্বাৰ লাইনডাল আঁকি লোৱা অ'কে নাম্বাৰ লাইনডাল আঁকি লোৱা তেতিয়া পাছত বুজি পাবলৈ সুবিধা হ'ব নোট কৰি লোৱা পটাপট কৰিলোঁ ছাৰ ঠিক আছে হ'ল ছাৰ ঠিক আছে সকলোৱে হ'ল ঠিক আছে তেন্তে নেক্সটটোলৈ গৈছোঁ ইয়াত মাইনাছ দিম বাৰু এতিয়া মাইনাছ হয় নাই হয় অ'কে মই ইয়াত এনেকৈ দিয়া আনিছে লাগিছে হাইফেন দিয়া আনিছে লাগিছিলে মাইনাছ হয় নাই বাৰু মাইনাছ হয় নাই হয় মাইনাছে হয় ইমান দূৰত দি দিলে মাইনাছ হয় মাইনাছ গিভেন আমাক ইকুৱেশ্যনটো দিয়া আছে সদায় প্ৰথম যিয়ে কণ্ডিশ্যন দিয়া নাথাকক তলৰ কণ্ডিশ্যনকেইটা প্ৰথমে চকুন দিবা
তলৰ কণ্ডিশ্যনকেইটা পাছত বিবেচনা কৰিবা আগে জেনেৰেলকৈ সলিউশ্যনটো উলিয়াই ল'বা বা আগে জেনেৰেলকৈ এক্সৰ ভেলুটো উলিয়াই ল'বা তাৰপিছত বাকী কথাখিনি ভাবিবা ইয়াত দিয়া আছে -12x গ্ৰেটাৰ দেন 30 যি চিনে থাকক মতলব নাই তুমি প্ৰথম কথা মাইনাছডাল কনচিডাৰ নকৰিবা এতিয়া কাৰণে মাইনাছ চাইনাছ আছে বুলি পাহৰি যোৱা মাইনাছডাল পাহৰি যোৱা যদি ইয়াত থাকিলে কি 12 থাকিলে 12টো এক্সৰ লগত পূৰণ হৈ আছে যদি 12টোক মই ইফালে পঠিয়াটো ডিভাইড হৈ যাব আৰু ইফালে মাইনাছ চিনডাল থাকি যাব কাৰণ মাইনাছ চিনডালক মই এতিয়া বিবেচনা কৰা নাই আৰু এক্সটো থাকি যাব আৰু এক্সৰ লগত 12টো পূৰণ হৈছিলে ইফালে গুচি গ'লে কি হ'ব ডিভাইড হ'ব 30/12 হ'ব আৰু এই চিনডাল এনেকেই থাকিব ঠিক আছে আৰু যদি মই কটাকটি কৰোঁ কটাকটি কৰিলে এইটো 6 যাব দুবাৰ এইটো 6 যাব 5 বাৰ ডেট মিন্স আমি ইয়াৰ পৰা এক্সৰ ভেলু পাম -x পাম স্যার একেবারে দি দিলে মানে কি 5/2 তেতিয়া চিনডাল চেঞ্জ কৰিব লাগিব যদি একেবাৰতে যদি তুমি -12টো পঠিয়াই দিয়া ডেট মিন্স তোমাৰ কামটো এনেকুৱা ধৰণৰ হ'ব একেবাৰে -12টো পঠিয়াই দিয়া মানে মিনিংটো কি তুমি গোটেই বস্তুটোক -12 এ ডিভাইড কৰিছা -12 এ গোটেই বস্তুটোক ডিভাইড কৰিছা এইফালেও ডিভাইড কৰিছা এইফালেও ডিভাইড কৰিছা আৰু মই কালি এটা পইণ্ট লিখাইছিলোঁ মাইনাছে কিবা এটা বস্তু ডিভাইড কৰিলে চিনডাল চেঞ্জ হৈ যাব বুজি পালা মই সেইটো প্ৰচেছত না কোৱা কথাটো বুজি পালানে অঁ স্যার অঁ কোৱা শুনিছোঁ কোৱা কোনে কি কৈছিলা এনেকৈ হ'লেও সকলোৱে এতিয়া চা মই মাইনাছডালক কনচিডাৰ কৰা নাই জাষ্ট মই এক্সটো মানে 12টো কনচিডাৰ কৰিছোঁ 12টো এইপিনে পূৰণ হৈছিলে ইফালে গ'লে ডিভাইড হৈ যাব 30/12 হ'ব এতিয়া চিন এডালে থাকিব আৰু এইটোক যদি মই আৰু অলপ চিম্প্লিফাই কৰোঁ -x গ্ৰেটাৰ দেন এইটো কটাকটি কৰিলে ওপৰত হ'ব 5/2 5/2 ঠিক আছে কিন্তু আমি বিচাৰিবলৈ গৈছিলোঁ কাৰ ভেলু বিচাৰিব গৈছিলোঁ এক্সৰ ভেলু আমাক -xৰ ভেলু নালাগে ন এক্সৰ ভেলুহে লাগে এক্সৰ ভেলু লাগে তেন্তে কিন্তু আমি ইয়াত -x পাই গ'লোঁ তেন্তে মাইনাছডাল আঁতৰাব লাগিব এতিয়া মাইনাছডাল আঁতৰাব লাগিব এতিয়া মাইনাছডাল কেতিয়া আঁতৰিব যদিহে মই মাইনাছে পূৰণ কৰি দিওঁ গোটেই সমীকৰণটোক যদি মই মাইনাছে পূৰণ কৰি দিওঁ তেতিয়া এইটো মাইনাছে এইটো +x হৈ যাব আৰু এইফালে 5/2টো কি হৈ যাব -5/2 হ'ব কিন্তু মই এটা কথা তোমালোকৰ 52 বাৰ কৈ আছোঁ যেতিয়া কিবা এটা সমীকৰণ ইনইকুৱেশ্যন এটা মাইনাছে পূৰণ কৰিম তেতিয়া এই চিনডাল চাইন অফ ইনইকুৱেলিটি চেঞ্জ হৈ যাব এইডাল থাকিলে উল্টাডাল হ'ব মানে তেন্তে এইডাল আছে তেন্তে এইডাল হৈ যাব এইডোখৰলৈকে সকলোৱে বুজি পালানে পালো স্যার ঠিক আছে পালো স্যার ঠিক আছে এইটোকে তুমি পইণ্ট হিচাপেও ক'ব পাৰা এইটোকে পইণ্ট হিচাপে ক'লে কি হ'ব x <-5ক 2 ডিভাইড কৰিলে কিমান হ'ব 2.5 তেন্তে ইয়াত এই ইকুৱেশ্যনটোৰ ক্ষেত্ৰত এই স্পেচিফিক ইকুৱেশ্যনটো মানে ইনইকুৱেশ্যন মোৰ প্ৰত্যেকবাৰ ইকুৱেশ্যন ওলাইছে মনত ধৰি ল'বা ইনইকুৱেশ্যন এই ইনইকুৱেশ্যনটোৰ ক্ষেত্ৰত সলিউশ্যন কি সলিউশ্যন হৈছে এক্সৰ এনেকুৱাবোৰ ভেলু যিবোৰ ভেলু -2.5তকৈ সৰু এক্সৰ এনেকুৱাবোৰ ভেলু যিবোৰ ভেলু -2.5তকৈ সৰু ধৰি লোৱা এডাল নাম্বাৰ লাইন এইটো ধৰি লোৱা -2.5 -2.5 হ'লে এইফালে কি থাকিব এইফালে থ্ৰী থাকিব -3 থাকিব এইফালে -4 থাকিব এইফালে -5 থাকিব বুজিবলৈ চেষ্টা কৰা এইফালে -6 থাকিব এইফালে -7 থাকিব আৰু এইফালে কি থাকিব -2 থাকিব কাৰণ -2.5টো -2 আৰু -3 মাজত লাই কৰিব আৰু নেক্সট এইফালে থাকিব -1 থাকিব নেক্সট এইফালে 0 থাকিব নেক্সট 1 থাকিব এইফালে 2 থাকিব তেনেকৈ থাকিব আৰু নাম্বাৰ লাইনডাল এতিয়া আমাক সলিউশ্যনটো কি পালোঁ এক্সটো -2.5তকৈ সৰু -2.5তকৈ সৰু মানে 2.5ৰ এইটো ছাইডৰখিনি হ'ব কাৰণ এইফালৰ বস্তুখিনি 2.5 ডাঙৰ কাৰণ অবভিয়াছলি -2 -1 0 1 2 3 সেইখিনি গোটেইখিনি 2.5তকৈ ডাঙৰ হ'ব তেন্তে ইয়াত আমাক কোনখিনি লাগে আমি কোনখিনিত ইণ্টাৰেষ্টেড এক্সৰ এনেকুৱাখিনি ভেলু যিখিনি 2.5তকৈ সৰু তেন্তে আমি এইফালৰ ছাইডটো চাব লাগিব এইফালৰ ছাইডটো এইফালৰ ছাইডটো চাব লাগিব ইয়াত মই নাম্বাৰ লাইনডাল আৰু কাৰণে এইফালৰ ছাইডটো চাব লাগিব 2.5তকৈ সৰু এতিয়া প্ৰথমটো ক্ষেত্ৰত এই গোটেইখিনিয়ে সলিউশ্যন হ'ব সেইটো কথা গম পালোঁ কিন্তু আমাক কণ্ডিশ্যন দি দিছে না আমি গোটেইবোৰ সলিউশ্যন লিখিব নোৱাৰোঁ প্ৰথমটোত কি সলিউশ্যন লিখিব লাগে আমি তেতিয়াহে লিখিব পাৰিম যেতিয়া এক্সটো নেচাৰেল নাম্বাৰ হ'ব সলিউশ্যনটো যেতিয়া নেচাৰেল নাম্বাৰ হ'ব তেতিয়াহে লিখিব পাৰিম দেয়াৰফৰ সলিউশ্যন ছেট লিখা সলিউশ্যন ছেট প্ৰথমটো কাৰণে ইয়াত এক দিছোঁ মানে প্ৰথমটো কাৰণে সলিউশ্যন ছেট ইজ নেচাৰেল নাম্বাৰ তেন্তে -2.5তকৈ সৰু কিবা নেচাৰেল নাম্বাৰ আছে নি বাৰু চোৱাচোন কাৰণ এইটো ছাইডে থকা হ'ব লাগিব নাই নাই 2.5তকৈ সৰু কোনো নেচাৰেল নাম্বাৰ নাই মানে ইয়াত সলিউশ্যন আছে জানো নাই সলিউশ্যন নাইটোক আমি ছেটৰ সহায়ত ক'লে কেনেকৈ ক'ম কাৰণ আমি সলিউশ্যন ছেট লিখিব গৈছোঁ সলিউশ্যন ছেটটো হ'ল ক'লে ছেটৰ সহায়ত কেনেকৈ লিখিম ফাই মানে এমটি ছেট মানে এমটি ছেট মানে এটাও মেম্বাৰ নাই ঠিক আছে কিন্তু তোমালোকে এইটো নকৰিবা আকৌ ফাইটো দি পেলাই এনেকৈ লিখি নিদিবা গোটেই খেল গৰম হ'ব এইটো মই আৰু এদিন কৈছোঁ এইটোৱে কি বুজাব তেতিয়া এতিয়া কি বুজাব স্যার ফাইটো এলিমেন্টটো
বুজাব এনেকে যদি লিখো এটা থকা বুজাব এইটো সিংগলেটন সেট বুজাব মানে এটা এলিমেন্ট মেম্বাৰ থকাটো বুজাব আৰু এমটি সেটক বুজাব হলে অনলি ফাই দিও দেই ইয়াত আকৌ এডাল দি নিদিবা এটা দি দিলে গোটেই অংকটো মানে গোটেই কৰা আৰু পানীত পৰিব ঠিক আছে আমি ইয়াত বুজাইছো মানে এনেকুৱা এটা নেচাৰেল নাম্বাৰ নাই যেটোত -2.5 তকৈ সৰু হ'ব মানে দ্যাট মিন্স নো সলিউশন মানে এনেকুৱা কোনো ভ্যালুৱে নাই মানে আমি যদি সেট এটা বনাও তাত একো মেম্বাৰে নোহোমায় দ্যাট মিন্স মেম্বাৰ নোহোমায় মানে মেম্বাৰ নাই মানে এমটি সেটক কেনেকৈ বুজায় ফায়ে বুজায় এমটি সেটক এনেকৈ নুবুজায় কিন্তু এটো বহুত কনফিউজন থাকে এটো এমটি সিংগলেটন সেট হ'ব সো প্ৰথমটো ক্ষেত্ৰত সলিউশন সেট ইজ ফাই বা নো সলিউশন লিখিলেও হয় বাৰু হলো সেট হিচাপে লিখিছো যেহেতু এখানে ফাই লিখিবা এটা সেকেন্ডটো ক্ষেত্ৰত আমি লিখিব লাগে কেতিয়া লিখিব লাগে x ৰ ভ্যালুটো যেতিয়া ইন্টিজাৰ হ'ব মানে অখণ্ড সংখ্যা হ'ব এটা -2.5 তকৈ সৰু ইন্টিজাৰবোৰ কৈ যোৱা -2.5 তকৈ সৰু ইন্টিজাৰ কি এটো সাইডে থকা -3 হ'ব -2 কেনেকৈ হ'ব -3 এটো সাইডে থকা মই অথনিয়ে দেখাই থৈছো মই ইয়াত দিও -2 হ'ব কেনেকৈ হ'ব -2 হ'ব না কেনেকৈ হ'ব কথাটো বুজিয়ে পোৱা নাই তোমালোকে হাই -5 চোৱা মই প্ৰথম জেনেৰেল বস্তুটো চাই লোৱা x টো কি হ'ব লাগিব x টো 2.5 -2.5 তকৈ সৰু হ'ব লাগিব এইটো -2.5 দেখিছা নাই তাতকৈ সৰু হ'ব লাগিব সৰু বুলি ক'লে এইটো সাইডখিনি নাযায় এইটো সাইডে নাযায় এইটো সাইডে আহিব সেইটো কথা বুজি পাইছা নাই এইটো সাইডে আহিব এটা এইটো সাইডে ইন্টিজাৰ কি আছে এইটো আছে এইটো আছে এইটো আছে এইটো আছে এইটো তেনেকৈ গৈ থাকিব -8 টো আহিব তেনে গৈ থাকিব বুজি পালা সলেমানে সুধি আছিল কৈ আছিল চাগে বুজি পালানে এটা ডট দিম মানে এইফালৰ পৰা গৈ আছে ডট মাইনাছৰ ক্ষেত্ৰত যে সেইকাৰণে নহয় ডট এইফালৰ পৰা গৈ আছে আৰু কোনোবা এটা ভেলু পৰা ষ্টাৰ্ট কৰি দিয়া আৰু তুমি কোনটো পৰা কৰা তোমাৰ কথা -5 পৰাই কৈছোঁ ধৰি লোৱা -5 -4 -3 কিয় -3 লৈকে হ'ব আৰু নহয় আৰু ইয়াত এনেকৈ সেট হিচাপে লিখিম বুজি পালা এইটো সকলোৱে লিখি লোৱা তেন্তে কনফিউজ লাগে যদি এনেকৈ আঁকি ল'বা কোৱা কোনোবা কিবা এটা কৈছে এক নম্বৰটোত আমি অনলি কাৰ্লি ব্ৰেকেট দিলে হ'বনে অনলি কাৰ্লি ব্ৰেকেট দিলে তেনেকৈ কিছুমান কিতাপত লিখে এনেকৈ কিন্তু বেছি পপাই এনেকৈ লিখে কিছুমান কিতাপত লিখে এইটো একদম ভুল বুলি কিন্তু কিছুমান কিতাপত লিখে এমটি সেটক এনেকৈও লিখে মানে একো ভিতৰত নিলিখে কিন্তু তোমালোকৰ কিতাপ লেভেলত মই যিমানবোৰ কিতাপ দেখিছোঁ এইবোৰ মেক্সিমামতে এনেকৈ থকাই দেখিছোঁ বেলেগত ক'ৰবাত দেখিছা নেকি এনেকৈ থাকে ক'ৰবাত কিন্তু খালি এমটি সেটক এনেকৈও বুজায় থাকে ক'ৰবাত থাকে মই নাথাকে সেইটোৱে কৈছোঁ কিতাপ তোমালোকৰ কিতাপত মই যিমানটো দেখিছোঁ এনেকৈ লিখা দেখিছোঁ মই সেইকাৰণে এইটোৱে কৈ আছোঁ এনেকৈ থাকে কিন্তু এনেকৈ হয় দিব পাৰা একো নাই প্ৰব্লেম নাই খালি তাৰ ভিতৰত ফাইটো লিখি দিবা তাৰ ভিতৰত ফাইটো লিখিলে কথাখন খেলি মেলি হৈ যাব কথাটো খেলি মেলি হৈ যাব কোৱা কিবা কৰিছিলা নে আৰু এতিয়া পাছৰ কুৱেশ্যনৰ পৰা সকলোৱে নিজে ট্ৰাই কৰি গৈ থাকিব পাৰিবা কনচেপ্টটো শিকিলে জাষ্ট ইকুৱেশ্যন হ'লে কেনেকৈ চল্ভ কৰোঁ তেনেকৈ হ'ব তেনেকৈ হ'ব তাৰপিছত নেক্সট আমি মাইনাছ থাকিলে সেইটো কাম কৰোঁ আৰু এতিয়া নেক্সটটো মই কৰোঁতেতো মই চব কৰি যাম অভিয়াছলি তোমালোকে নিজে যিখিনিয়ে বুজি পালা নিজে কৰি থাকিব পাৰিবা কৰি থাকা আৰু অলপ এইটোৰ পৰা স্পীড যাম কাৰণ সকলোৱে বুজি পালাই কথাখিনি ৰ'বা 1 মিনিট দুজনৰ নামটো লৈ লওঁ কোন আছে ৰাজমণি ক'ত গ'ল ল'ৰাখিনি আজি হেৰি নাই হিমাংশু নাই নাই ঠাণ্ডা হৈ স্নেহা বুজি পাইছা নে সংঘামিতা বাঞ্চা ঠিক আছে বাঞ্চা ক'লে ক'বা আৰু চাইটো কৰিব লাগে নে কিনো কৈ যা আকৌ ময়ো কৈ যাম বাৰু কৈ যাওঁ এইটো -5x সৰি 5x -3 লেছ দেন পাৰিবা সেইটোৱে কৈছোঁ জেনেৰেল ইকুৱেশ্যন থাকিলে কি কৰিবা সেইটো কাম কৰি গ'লে হ'ল মনতে ভাবিলে ইয়াত মাজত সমান চিন থাকিলে কি কৰিবা 5x এইফালে থাকিব এডাল চিনডাল খালি একো চেঞ্জ নকৰিবা চিনডালৰ লগত একো খেলি মেলি নকৰিবা এটা কণ্ডিশ্যনতে চেঞ্জ হ'ব যদিহে মাইনাছে পূৰণ কৰা কোৱা ৰিয়েল নাম্বাৰ আছে যে সেইটো ইণ্টাৰভেলত লিখিব নেকি ইণ্টাৰভেল হিচাপে লিখা হ'ব সেট হিচাপে লিখিব নোৱাৰিবা নহয় ৰিয়েল নাম্বাৰ হ'লে সেট হিচাপে পাৰিবা জানো সেট হিচাপে অনলি সেট বিল্ডাৰ সমান লিখিব পাৰিবা মেবি হয় চাগে তেনেকুৱাই হ'ব কাৰণ ইয়াত 2 ওলাব চাগে এইটো 10 হ'ব
বুজি নাপালে ক'বা ইয়াত আমাক এক্সৰ ভেলু লাগে সেইকাৰণে 5টো পূৰণ হৈছে ইফালে গ'লে ডিভাইড হৈ যাব ইয়াত একো মাইনাছৰ কথা অহা নাই সেইকাৰণে চিন যে একে থাকিব ইয়াৰ পৰা আমি গম পালোগৈ যে এক্স লেছ দেন 2 হ'ব ডেট মিনছ যদি এইটো 2 হয় তেন্তে 2তকৈ সৰু সংখ্যাখিনি হ'ব 2তকৈ সৰুখিনি হ'ব মানে এইফালৰখিনি হ'ব কাৰণ ইয়াত এক্স লেছ দেন 2 দিয়া আছে এতিয়া 2তকৈ সৰু বুলি ক'লে 1 হ'ব পাৰে 0 হ'ব পাৰে -1 হ'ব পাৰে -2 হ'ব পাৰে -3 হ'ব পাৰে এইখিনি গোটা ভেলু হয়নে এইখিনি গোটা ভেলু অনলি 2তকৈ সৰু বুলি কৈ দিয়া গ'লে যে অনলি এইখিনি হ'ব তেনেকুৱা কথা নহয় 2তকৈ সৰু বুলি কৈ দিয়াৰ লগে লগে নাম্বাৰ লাইনডালত থকা প্ৰত্যেকটো বস্তুকে বুজাব প্ৰত্যেকটো বস্তুৱে হ'ব জাষ্ট আমি এইখিনি গোটা ভেলু কাৰণে দিনত দেখাই দিওঁ আৰু ন'টেশ্যনকেইটা দেখাই দিওঁ এনেকৈ কিন্তু গোটেইখিনি ভেলুৱে হয় হা সেইটো কনফিউজন নহ'বা এতিয়া প্ৰথমটো লিখিব লাগে সলিউশ্যন সেটটো কেতিয়া লিখিব লাগে যেতিয়া এক্সটো এটা ইন্টিজাৰ হ'ব এক্সটো এটা ইন্টিজাৰ হ'লে আমি কি চাব লাগে 2তকৈ সৰু কি ইন্টিজাৰ কি আছে 1টো আছে 0টো আছে -1টো আছে -3টো 2টো আছে -3 আছে -4 আছে -5 আছে এগেইন আগৰ কনচেপ্টটো মানে এইফালৰ পৰা আহি থাকিব আৰু এইফালে গৈ থাকিব মাইনাছৰ ফালে গৈ থাকিব ডট ক'ৰবাৰ পৰা ষ্টাৰ্ট কৰি দিয়া ধৰি লওক -5ৰ পৰা কৈছা -5 -4 -3 -2 -1 0 1লৈকে যাব 2 নহয় কাৰণ 2তকৈ সৰু বুলি কৈছে ন 2তকৈ সৰু ইন্টিজাৰ 1ৰ পৰা ষ্টাৰ্টিং হ'ব ঠিক আছে আৰু ব্ৰেকেট ক্ল'জ কৰি দিম কোনোবা মেছেজ দি চাম বাৰু নেক্সটটো কোনোবা মেছেজ দিলা নে বেলেগ কিবা এটা হ'ল क्या हुआ सर साइटो কৰিলো ओके गुड জুই এটা সেকেন্ডটো এইটো সকলো ওলাইছে না ওলাইছে স্যার ঠিক আছে নেক্সট সলিউশন ঠিক আছে নেক্সটটো ক্ষেত্ৰত আমাৰ কন্ডিশনটো দি দিলে ৰিয়েল নাম্বাৰ এতিয়া ৰিয়েল নাম্বাৰ কি হয় নাম্বাৰ লাইনডালৰ ওপৰত থকা প্ৰত্যেকটো সংখ্যা ৰিয়েল নাম্বাৰ হয় এতিয়া আমি প্ৰথম কন্ডিশনটোত গম পালো এই যিখিনি সলিউশন 2তকৈ সৰু হ'ব মানে 2 এইটো সাইডৰ হ'ব আৰু 2 এইটো সাইডৰ গোটেইবোৰ ৰিয়েল নাম্বাৰ হ'ব এইখিনি আমি প্ৰথমটোত লিখাখিনি এইখিনি আছিল ইন্টিজাৰ আৰু এটা গোটেইবোৰ ৰিয়েল নাম্বাৰ মানে গোটেইবোৰ হ'ব ইয়াত গোটেইবোৰ হ'ব গোটেইবোৰ আৰু ৰিয়েল নাম্বাৰ বুলি ক'লে সদায় কেনেকৈ লিখিবা ইন্টাৰভেল টাইপত লিখিবা সদায় ইন্টাৰভেল কাৰণ ইয়াত অসংখ্য সংখ্যা সোমাই থাকিব আৰু ইন্টাৰভেলটো ষ্টাৰ্টিং ক'ৰ পৰা হ'ব বহুত দূৰৰ পৰা হ'ব এইফালে বহুত দূৰৰ পৰা আৰু বহুত দূৰ মানে ইনফিনিটিৰ পৰা হ'ব তেন্তে ষ্টাৰ্টিংটো হ'ব -ইনফিনিটিৰ পৰা হ'ব কাৰণ এইটো সাইডৰ পৰা হ'ব কাৰণ নাম্বাৰ লাইনডাল যদি আমি এনেকৈ বিবেচনা কৰোঁ এইটো সাইডে -ইনফিনিটি বুলি ধৰি লওঁ আৰু এইটো সাইডে গৈ থাকিলে ইনফিনিটি ধৰি লওঁ তেন্তে ইয়াত আমি 2টো লৈছোঁ হা এতিয়া আমাৰ সলিউশন খিনি কি 2ৰ পৰা সৰু 2তকৈ সৰু এনেকৈ গৈ থাকিব ক'লৈকে যাব -ইনফিনিটিলৈকে যাব সেইকাৰণে আমি ইন্টাৰভেল হিচাপে লিখিলে কি লিখিম -ইনফিনিটি ক'লৈকে আপ টু 2 লৈকে -ইনফিনিটি 2 আৰু ইয়াত মোক এটা কথা কোৱাচোন 2টো ইনক্লুড হ'ব নে নহয় নহয় ইয়াত আমি 2টো ইনক্লুড নকৰোঁ যদিহে ইয়াত এইডাল চিন থাকিলেহেঁতেন তেতিয়া 2টো ইনক্লুড কৰিম এটা 2 ইনক্লুড নকৰোঁ মানে ইয়াত অপেন ব্ৰেকেট হ'ব ইনক্লুড নকৰিলে সদায় অপেন ব্ৰেকেট আৰু কৰিলে ক্লোজ ব্ৰেকেট মানে ধৰিছোঁ আৰু 2টো এতিয়া যিহেতু 2টোক ধৰা নাই কেলৈ ধৰা নাই কাৰণ এইডাল ষ্ট্ৰিক্টলি লেছ দেন আছে যদি ইয়াত লেছ দেন ইকুৱেলটো থাকিলেহেঁতেন তেতিয়া ধৰিলোহেঁতেন আৰু ইনফিনিটিত সদায় মাইনাছে হওক প্লাছে হওক সদায় অপেনে আহে সেইটো মনত ৰাখিবা ইনফিনিটি মাইনাছে হওক বা প্লাছে হওক সদায় অপেনে আহে কাৰণ ইনফিনিটি কি মানে তুমি ডাইৰেক্টকৈ ডেফিনিট নাজানা নহয় সেইকাৰণে অপেনে দিয়ে এইটো সকলোৱে পাইছা এইটো পাইছা সকলোৱে -ইনফিনিটি 2 এইটো কেনেকৈ হ'ল বেলেগসকলৰ কনফিউজ আছে নি মনে থকাসকলৰ অ'কে মনে থকাসকলৰ নাই ছাৰ ঠিক আছে এটা চা এইটো এটা পাৰিবা মই পটাপট কৈ গৈছোঁ আৰু কিনো আৰু পটাপট কৈ যাম এতিয়া গিভেন 36 তোমালোকেও কৈ যোৱা প্ৰেক্টিছ 36 + 8 greater than 2 this implies আমি কি লিখিম 36 ইকুৱেশ্যন সলভ কৰিছোঁ জাষ্ট 2 - 8 36 greater than 2 - 8 কৰিলে -6 অ'কে এতিয়া আমি কি কৰিম যিহেতু আমাৰ এক্সৰ ভেলু লাগে এক্সৰ ভেলু লাগিলে 3টো পূৰণ হৈছে ইফালে পঠিয়াই দিবা ডিভাইড হৈ যাব -6/3 হ'ব আৰু চিন একে থাকিব ইয়াত এইটো সাইডে আছে আমি মাইনাছ বল্ডি কৰা নাই নহয় ইয়াত একো চেঞ্জ নহয় x greater than -2 অ'কে গম পালোঁ এতিয়া আমাৰ প্ৰথমটোত লাগে সলিউশন সেট x ইন্টিজাৰ হ'ব লাগিব প্ৰথম নাম্বাৰ লাইনডাল আঁকি লোৱা নাম্বাৰ লাইনডালত এইফালে ধৰি লোৱা এইফালে +ইনফিনিটি থাকিব এইফালে -ইনফিনিটি থাকিব হয়নে এতিয়া আমি -2 লগত ইণ্টাৰেষ্টেড এইটো -2 হয়নে এইফালে বেচিকেলি অভাৰঅল কি থাকিব -1 থাকিব এইফালে 0 থাকিব এইফালে 1 থাকিব 2 থাকিব 3 থাকিব গৈ থাকিব আৰু এইফালে -3 থাকিব -4 থাকিব -5 থাকিব -6 তেনেকৈ গৈ থাকিব -7 গৈ থাকিব
এতিয়া আমাক কোনবোৰ লাগে -2তকৈ ডাঙৰ ভেলুখিনি লাগে x কোনখিনি লাগে -2তকৈ ডাঙৰখিনি -2তকৈ ডাঙৰ বুলি ক'লে কোনখিনি হ'ব -2তকৈ ডাঙৰ কোনখিনি হ'ব বাৰু কোৱাচোন লেফ্ট ছাইড ৰাইট ছাইড -1 Right side. 0 ৰাইট ছাইড -1 0 1 এইফালৰ ছাইডখিনি 3 হ'ব 4 5 6 সেইখিনি হ'ব এতিয়া বেচিকেলি ইয়াত থকা প্ৰত্যেকখিনি সংখ্যাই হ'ব মানে প্ৰত্যেকখিনি সংখ্যাই সলিউশ্যন হ'ব ৰিয়েল নাম্বাৰ গোটেইখিনিয়ে সলিউশ্যন হ'ব কিন্তু প্ৰথমটো ক্ষেত্ৰত আমাৰ কণ্ডিশ্যনটো লগাই দিলে x ইজ এ ইন্টিজাৰ হ'ব লাগিব মানে সলিউশ্যন সেটটো কি সলিউশ্যন সেট ইজ ইন্টিজাৰ বুলি কৈ দিয়াৰ লগে লগে -2তকৈ ডাঙৰ ইন্টিজাৰ কি আছে -1 আছে -1 লিখিম নেক্সট কি আছে 0 আছে 0 লিখিম নেক্সট কি আছে 1 আছে 1 লিখিম নেক্সট কি আছে 2 আছে 2 লিখিম 3 আছে 4 আছে তেনেকৈ লিখি গৈ থাকিব পাৰিবা ইয়াত কোনো মানে শেষ নহয় কাৰণে ডট ডট দি দিবা এইবাৰ উল্টাকৈ ডট হৈছে দেখিছানে মানে এইফালে গৈ থাকিব ব্ৰেকেট ক্লোজ এটা সেকেন্ডৰ ক্ষেত্ৰত x ইজ এ ৰিয়েল নাম্বাৰ ৰিয়েল নাম্বাৰ হ'লে ইন্টাৰভেল হিচাপে লিখিব লাগিব ওপেন ব্ৰেকেট -2 to infinity -2 to infinity কেলে কাৰণ -2 পৰা ষ্টাৰ্টিং হ'ব কিন্তু -2ক নধৰো সেইকাৰণে -2ত ওপেন আহিব আৰু ক'লৈকে যাব এনেকৈ গৈ থাকিব 3 4 5 6 7 8 9 10 তেনেকৈ গৈ থাকিব ক'লৈকে যাব আপ টু ইনফিনিটিলৈকে আৰু মই এগেইন আগতেও কৈছোঁ ইনফিনিটি থাকিলে সদায় ওপেন হয় আৰু ইয়াত যদি এইডাল চিন থাকিলেহেঁতেন তেতিয়া আমি ক্ল'জ দিলোহেঁতেন হয়নে কাৰণ যিহেতু ইয়াত আমাৰ অনলি গ্ৰেটাৰ দেন চিন আছে সেইকাৰণে ইয়াত ওপেনে হ'ব ঠিক আছে নোট কৰা হ'ল ঠিক আছে হ'ল স্যাৰ ওকে নেক্সট একেই কুৱেশ্যন ইমান টান নাই 5 নম্বৰ ইয়াত কি কৈছে সলভ দ্য ইনইকুৱেলিটিজ ফৰ ৰিয়েল এক্স মানে এক্সৰ কাৰণে কৰিব কৈছে এক্সৰ কাৰণে কৰিব কোৱা মানে ৰিয়েল এক্সৰ কাৰণে কৰিব কোৱা মানে সদায় ৰিয়েলত ক'লে সদায় গম পাবা তুমি ইণ্টাৰভেল লিখিব ইণ্টাৰভেলত সলিউশ্যন সেটটো লিখিব লাগিব কাৰণ ৰিয়েল বুলি ক'লে তুমি 1 2কে ডিষ্টিংকে দেখাই দিব নোৱাৰা কাৰণ 1 আৰু 2 মাজতে অসংখ্য ৰিয়েল নাম্বাৰ থাকে ৰিয়েল নাম্বাৰখিনি তুমি ইনফাইনাইট তুমি ৰিয়েল নাম্বাৰখিনি তুমি কাউণ্ট কৰিব পাৰিবা জানো নোৱাৰা ৰিয়েল নাম্বাৰ তুমি যদি ধৰি লোৱা 1 আৰু 2 মাজতে যদি ৰিয়েল নাম্বাৰ লিখিবলৈ যোৱা ইনফাইনাইট ৰিয়েল নাম্বাৰ আছে আৰু ইয়াক সেই গোটেইখিনি যদি বুজাবলৈ যায় তেন্তে এটাই অপশ্যন আছে আমাৰ ইণ্টাৰভেলৰ সহায় ল'ব লাগিব আমি সেট হিচাপে লিখিবলৈ লিখিব নোৱাৰোঁ ধৰি লোৱা তুমি 1 লিখিলা 1.1 লিখিলা 1.2 লিখিলা 1.3 লিখিলা এনেকৈ কিমানটা লিখিবা তুমি বহুত আছে অসংখ্য আছে চ' সদায় ৰিয়েল বুলি ক'লে ইণ্টাৰভেলত আমি কামটো কৰিম বা সলিউশ্যন সেটটো ইণ্টাৰভেলত লিখিম কথাটো মনত ৰাখিবা ৰিয়েল বুলি ক'লে যেতিয়া সলিউশ্যনটো ৰিয়েলত লিখিব লাগে ৰিয়েল নাম্বাৰ হিচাপে লিখিব লাগে তেতিয়া ইণ্টাৰভেল হিচাপে লিখিম ঠিক আছে সলিউশ্যন সেটটো মানে গোটেইবোৰ ইকুৱেশ্যনৰ এতিয়া সলিউশ্যন সেটবোৰ ইণ্টাৰভেলত আহিব ইণ্টাৰভেলত লিখিম বা এনেকৈ ইনইকুৱেলিটি চিন্তাল দিও লিখিব পাৰি সেইটো কম বাৰু মই ইণ্টাৰভেলতে লিখিম বেচিকেলি প্ৰথমটো 5 নম্বৰটো গিভেন 4x plus 3 less than 5x plus 7 যদিহে এইটো ইকুৱেশ্যন থাকিলেহেঁতেন তেতিয়া কি কৰিলোহেঁতেন এক্সখিনিক একেটা ছাইড কৰিলোহেঁতেন আৰু এক্স বাকী সংখ্যাখিনি একেটা ছাইড কৰিলোহেঁতেন ইয়াতো একেটা কামেই কৰিম this implies 4x plus 5x to এইফালে যদি গুচি আহে -5x হ'ব হয়নে 7 ঠিকেই থাকিব তেনেকৈ প্লাছ 3 টো এইফালে গুচি গ'লে -3 হ'ব আৰু c একে থাকিব এইটো প্লাছে মাইনাছে মাইনাছ এইটো -x হ'ব c একে থাকিব 7 পৰা 3 গ'লে 4 থাকিব কোৱা শুনিছোঁ কোৱা আৰু ওলাইছে -4 to infinity -4 to infinity মই তোমাৰ আনচাৰটো নোট কৰি লৈছোঁ বাৰু এতিয়া চোৱা ইয়াত মাইনাছ আহি গ'ল মাইনাছ আহিলে এডালক নাইকিয়া কৰিব লাগিব নাইকিয়া কৰা মানে মাইনাছে পূৰণ কৰিব লাগিব মাইনাছে পূৰণ কৰাৰ লগে লগে এডাল মাইনাছে এইটো +x হৈ যাব আৰু 4 লগত যেতিয়া মাইনাছ পূৰণ কৰি দিম এইটো -4 হৈ যাব আৰু যেতিয়াই মাইনাছে পূৰণ কৰিবা কিবা এটা ইনইকুৱেলিটি তেতিয়া চাইনটো চেঞ্জ হৈ যাব মানে এইডাল আছে তাৰ অপজিটডাল হ'ব এনেকুৱা হ'ব ডেট মিনছ এতিয়া সলিউশ্যনটো কি পালোঁ ধৰি লোৱা এডাল নাম্বাৰ লাইন এইফালে -ইনফিনিটি আছে এইফালে +ইনফিনিটি আছে এইফালে 4 আছে ইয়াতে ক'ৰবাত চৰি -4 আছে এটা -4তকৈ ডাঙৰ চাব লাগে ডাঙৰ এক্সখিনি ডাঙৰ -4তকৈ মানে ৰাইট হেণ্ড ছাইড বুজাব অভিয়াছলি ৰাইট হেণ্ড ছাইডখিনি আহিব কাৰণ ডাঙৰ এইখিনি ৰাইট হেণ্ড ছাইড এইফালে ডাঙৰ হ'ব তেন্তে আমি সলিউশ্যন সেটটো লিখিলে হেন্স দ্য সলিউশ্যন সেট ইজ আমি যদি সলিউশ্যন সেট হিচাপে লিখোঁ
এতিয়া কি লিখিব লাগিব -4 পৰা গৈ থাকিব -5 -6 -7 গৈ থাকিব -4 পৰা গৈ থাকিব কমা ক'লৈকে যাব কোনো সীমা নাই ইনফিনিটিলৈকে যাব -4 পৰা এনেকৈ গৈ থাকিব কাৰণ ডাঙৰ এতিয়া -4টো মই ইনক্লুড কৰা নাই কাৰণ ষ্ট্ৰিক্টলি ডাঙৰ বেকেট আছে সেইকাৰণে অ'পেন দিম আৰু ইনফিনিটিত অ'পেন দিমেই বুজি পালা সকলোৱে পালো ছাৰ Hello, sir. পালো ছাৰ 6 নম্বৰটো সকলোৱে পাৰিবা Sir, এনেকে লিখলে হ'ব না x belongs to minus Oh. infinity of 4 to infinity. -4টো ইনফিনিটি হ'ব তেনেকৈ তেতিয়া সলিউশ্যন ছেট নিলিখিলে হ'ব x বিলংছ টু একেই কথা মানে xটো ইয়াত আছে এতিয়া এই বস্তুটো নোটেশ্যন আৰু এটা ভাগেও কৰিব পাৰি হা আৰু এটা ভাগে ইয়াত নোৱাৰিবা ইনটু হেৰিত নোৱাৰিবা ইয়াতো পাৰি কৰিবলৈ কিন্তু এনেই জেনেৰেলি যদি -4 পৰা -5লৈকে থাকিলেহেঁতেন তেতিয়া পাৰিলাহেঁতেন তেতিয়া কেনেকৈ লিখিব পাৰিলাহেঁতেন -4 লেছ দেন x লেছ দেন -5 তেনেকৈও লিখিব পাৰিলাহেঁতেন ইয়াৰ মিনিং আৰু এনেকৈ ইয়াক ইণ্টাৰভেল হিচাপে লিখা ইয়াৰ মিনিং একেটাই কিন্তু ইয়াত ইনফিনিটি আছে ন ইচ্ছা কৰিলে লিখিব পাৰি হ'লেও দেখিবলৈ ভাল নালাগে এনেকৈ লিখিব পাৰি এনেকৈ ইণ্টাৰভেল হিচাপে চোৱা ঠিক আছে তেন্তে 6 নম্বৰটো পাৰিবা 6 নম্বৰটো পাৰিবা কোৱা পটাপট ৰেছপণ্ড কৰা 6 নম্বৰটো পাৰিবা ছাৰ পাৰিম। অ'কে পাৰিম ছাৰ মই 7 নম্বৰটো কৈ দিছোঁ 7 নম্বৰটো পাৰিবা হ'লেও কৈ দিছোঁ আৰু কৰিলো 7 নম্বৰ কৰিলা 6 নম্বৰ কৰিলা কিমান ওলাইছে আনচাৰ 6 নম্বৰ আনচাৰ কিতনা -infinity to -3 -ইনফিনিটি টু মোৰো সেইটোৱে -3 ওলাইছে অ'কে তোমাৰ সেইটো ওলাইছে তেন্তে দুজনৰ ওলাইছে চি হৈছে 6 নম্বৰটো কৰিবা যিকেইজনে না কৰা আনচাৰটো কৈ দিছে -ইনফিনিটি টু -3 ওলাই কিমান ওলাই ক'লা -ইনফিনিটি টু minus infinity comma minus 3 -3 অ'পেন হ'ব দেই অ'পেন ব্ৰেকেট হ'ব কাৰণ ইয়াত ঠিক আছে Open sir. ঠিক আছে ইয়াতো 6 নম্বৰটো কৰিবা 7 নম্বৰটো given 3x minus 1 less than equal to 2x minus 3 this implies simplify কৰা জাষ্ট ইকুৱেশ্যন আছে বুলি ভাবি simplify কৰা 3 লগত x পইণ্ট কৰিলে 36 minus 3 লগত 1 পইণ্ট কৰিলে 3 less than equal to 3 লগত 2 পইণ্ট কৰিলে 2i6 minus 6 okay x খিনি একেলগ কৰা মানে একেটা সাইড কৰা -3 to minus infinity. -3 to -infinity -3 to -infinity কেনেকৈ হ'ব Sir, minus infinity to -3. কোৱাটো হ'ল -infinity এইফালৰ পৰা -3 ফালে close আছে। ক্লোজ হ'ব ক্লোজ ক্লোজ এতিয়া টুৱাইছ এক্সটো এইফালে গুচি আহিব -2x হ'ব লেছ দেন ইকুৱেল টু -6 মাইনাছটো এইফালে গুচি আহিলে +3 হ'ব নুবুজিলে ক'বা ইয়াত 28x পৰা 2x গ'লে x হ'ব লেছ দেন ইকুৱেল টু মাইনাছে প্লাছে -6 পৰা 3 গ'লে -3 হ'ব অ'কে গম পালোঁ তেন্তে আমাক এতিয়া সলিউশ্যনটো গম পালোঁ সলিউশ্যনটো -3তকৈ সৰু নে ডাঙৰ -3তকৈ সৰু নে ডাঙৰ সৰু Sir, সৰু সৰু -3তকৈ সৰু সৰু বা সমান সৰু বা সমান -3 হ'ব। সৰু বা সমান কাৰণ ইয়াত এইডাল চিন আছে Sir, সৰু বা equal হয়। কি কৈছা ইকুৱেলো হ'ব পাৰে নহ'লে ইকুৱেল নহ'লে এনেকৈ সৰু ভেলুখিনি হ'ব এনেকুৱা অসংখ্য আছে এনেকৈ আছে এতিয়া তাকে ইণ্টাৰভেল হিচাপে লিখিলে সদায় ইণ্টাৰভেলবোৰ ৰাইট ছাইডৰ পৰা লিখে এইটো কনফিউজ নহ'বা ৰাইট নহয় চৰি এইটো ছাইড কি হ'ব এনেকৈ লিখিলে এনেকৈ লিখে এইটো কোনটো ছাইডে হ'ব মানে ৰাইট ছাইডলৈ লিখে ইণ্টাৰভেলটো এইটো ছাইডৰ পৰা এনেকৈ নিলিখে ইণ্টাৰভেল সদায় ইণ্টাৰভেল বুলি ক'লেই এনেকৈ যাব এতিয়া হেন্স দ্য সলিউশ্যন ছেট ইজ অবভিয়াছলি এইটো ইণ্টাৰভেল হিচাপে লিখিব লাগিব কাৰণ ইয়াতে এক্সৰ কাৰণে লিখিব কৈছে এক্স আৰু ৰিয়েল নাম্বাৰ ছেট এতিয়া ৰাইট ছাইডৰ পৰা লিখিলে এনেকৈ সলিউশ্যন ধেৰ আছে গৈছে ক'ৰপৰা -ইনফিনিটিৰ পৰা গৈছে ক'লৈকে যাব আপ টু -3লৈকে যাব আৰু মাইনাছ থাকিলে -ইনফিনিটি থাকিলে সদায় অ'পেন দিয়ে বুলি কৈছিলোঁ অ'পেন আহিব ইয়াত এইডাল চিন আছে বুলি এইপিনে ইনফিনিটিত ক্ল'জ দি নিদিবা আকৌ বুজি পাইছানে ইয়াত যি চিনে নাথাকক মাইনাছৰ ইনফিনিটিত সেইটো লাগিলে +ইনফিনিটিয়ে হওক বা -ইনফিনিটিয়ে হওক সদায় অ'পেন আহে এতিয়া -3 পাইছোঁ আৰু -3 সমানো হ'ব পাৰে মানে ইয়াত লেছ দেন ইকুৱেল টু চিন আছে লেছ দেন ইকুৱেল টু চিন থাকিলে ক্ল'জ হ'ব অথনিও কৈছোঁ মই লেছ দেন ইকুৱেল টু চিন থাকিলে ক্ল'জ হ'ব বুজি পালা এইটো বুজি পালা পালো ছাৰ ঠিক আৰু আছে ছাৰ ঠিক আছে পিছৰটো 8 নম্বৰটো পাৰিবা তেন্তে হোমৱৰ্ক কৰিলা Sir, কৰিলো। কিমান পালা আনচাৰ Sir, -infinity to 4. -infinity Infinity. Sir, -infinity to 4. minus infinity 4 4ত ক্লোজ ব্ৰেকেট আছে আকৌ Sir, 4 মোৰ কাৰণে কৈছে যে 4 to infinity
কোনটো ধৰিবি এতিয়া নহয় মাইনাছ ইনফিনিটি টু 4 হয় ইনটু 4 চিয়'ৰ মই নাই কৰা মই আনচাৰ নাজানো তেন্তে এইটো আনচাৰ আহিব কৰি পেলাবা যিকেইজন নাই কৰা হয়তো পৰাশৰ কৰিছে চাগে কৈ আছিলে চাগে হয় যদি এইটো হয় স্যার এটিও হয় 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 তেন্তে এইটো কিতাপত চাম কিতাপত আছে ঠিক আছে মই কিতাপৰ আনচাৰ চিট উলিয়াই থকা নাই আৰু নেক্সট কুৱেশ্যন বা বৰ সোনকালে গৰাকী আহিছে হিমাংশু হিমাংশু তোমাৰ কথাই পাতি আছিলে কি হ'ল আজি কি হলে আজি হিমাংশু পাৰ্টি চাৰ্টি আছিল নেকি না শুনা কি স্যার টিউশন হে দম পুরা একদম টিউশন দিছিলে স্যার হয় নি স্যার বুধবাৰ কৰিবাচোন এইটো ক্লাছটো মানে বৃহস্পতিবাৰটো বুধবাৰ লৈ যাব কিহত টিউশ্যন হয় একে অভাৰলেপিং কৰিলে ক'লে অভাৰলেপিং হ'ব দিয়া গৈ দিয়া অভাৰলেপিং কেলে কৰিলে নাই মই মানে ক্ষতি নকৰোঁ মানে আৰু নহয় অভাৰলেপিং কেলে কৰিলে সেইটো কৈছোঁ অনলাইন আছিলে নি ন অংকিতা এতিয়া আহিছে আমি চিম্পুল কৈছোঁ আমি চিম্পুল কুৱেশ্যনখিনি কৰিছিলোঁ বেছি নাই কৰা চিম্পুল কুৱেশ্যনখিনি কৰি আছোঁ অংকিতা আৰু শিৱাংশুক কৈছোঁ এইখিনি সেইদিনাখনো কৰাইছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন হয়নে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰা এইখিনি বেছি নাই যোৱা 4 নম্বৰ এইখিনি কৰালোঁ তাৰপিছত এইকেইটা ইয়াত ৰিয়েল এক্সপ বুলি ক'লে সদায় ৰিয়েলৰ কাৰণে ক'লে ইণ্টাৰভেল হিচাপে লিখিব লাগে এইখিনি ক'লোঁ এতিয়া ইয়াতো কৈ দিম বাৰু এটা কুৱেশ্যনত এতিয়া 9 নম্বৰ চোৱা বুজি পাই যাবা জাষ্ট ছল্ভ কৰিব লাগে জাষ্ট ছল্ভ কৰি আছোঁ অংকিতা কেলে হ'ল আজি টিউশ্যন আছিলে স্যার অনলাইন নে অফলাইন অফলাইন ঠিক আছে ঠিক আছে এখন ডিলে কৰি দিব মাইনাছ ইনফিনিটি টু 6 আনসার মাইনাছ ইনফিনিটি টু 6 ওপেন ব্ৰেকেট স্যাৰ মোৰ এইটোৱে ওলাইছে মই কৈ দিছোঁ বাৰু এইটো চোৱা আগৰকেইটা তোমালোকে অকণমান আধা ঘণ্টামান গৈছে আধা ঘণ্টাতকৈ বেছি গ'ল চাগে জানো চাই ল'বা আৰু বেছি নহয় ইজি পাৰিবা টুৱাইছ এক্স স্পীডত চালেও বুজি পাবা ঠিক আছে এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন কি কৰিম জেনেৰেলি এলচিএম লৈ ল'বা এলচিএম কিমান আহিব 2 আৰু 3 এলচিএম কিমান আহিব 6 তোমালোকে এলচিএম কেনেকৈ উলিয়াব এলচিএম উলিয়াব জানা নাই এলচিএম উলিয়াব জানা নাই সকলোৱে জানা মিনি নাথাকিলে ফোন কৰি দিওঁ স্যাৰ জানো মোক পটককৈ 15-20 জানো। 15-20 এলচিএমটো পটককৈ কোৱাচোন 15-20 এলচিএম পটাপট কৰি না পটাপট 15-20 এলচিএম কিমান 15-20 এলচিএম 15-20 এলচিএম কেতিয়া 5 নহয় স্যার 5 স্যাৰ 60 হে স্যাৰ 60 60 স্যাৰ 60 পটককৈ কোৱা 5-15 এলচিএম পটাপট 5 আৰু 15 এলচিএম কিমান স্যাৰ 15 15 পটককৈ কোৱা 4 আৰু 20 এলচিএম পটাপট স্যাৰ 20 আৰু স্যাৰ 20 20 20 আৰু 10 আৰু 20 এলচিএম স্যাৰ এলচিএম জানো হে 10 আৰু 20 এলচিএম স্যাৰ 20 20 ই জানে তেন্তে স্যাৰ 20 অঁ 15-25 এলচিএম 15-25 এলচিএম পটককৈ নহয় এলচিএম জানা গম পাইছোঁ মই এলচিএম নজনা বুলি কৈছোঁ নি মই স্পীড সুধি আছোঁ মুখতে 15-25 75 স্যাৰ 75 নকৰাকৈ কেনেকৈ কৰিব পাৰি ক'ব পাৰি মই সেইটো কথা কৈছোঁ এলচিএম কৰিব উলিয়াবতো জানাই চবেই এলচিএম মানে চোৱা নকৰাকৈ উলিয়াব পাৰি মুখতে উলিয়াব পাৰি এলচিএম মানে এনেই কথাটো কৈছোঁ হা এনেই আৰু কেতিয়াবা এলচিএম মানে কি অৰ্থটো কি লিষ্ট কমন মাল্টিপল হয়নে লিষ্ট কমন মাল্টিপল মানে অসমীয়াত ক'লে কি হয় লঘিষ্ঠ সাধাৰণ গুণিতক মানে গুণিতক যিকেইটা সংখ্যা দিয়া থাকিব সেইকেইটা গুণিতক যিবোৰ হ'ব তাৰ সকলোতকৈ সৰুটো এতিয়া ধৰি লওক 15 যদি গৈ থাকে কেনেকৈ যাব 15 30 45 তেনেকৈ গৈ থাকিব আৰু 20 গ'লে কেনেকৈ যাব 20 40 60 তেনেকৈ গৈ থাকিব হয়নে এতিয়া প্ৰথম গৈ পেলাই যিটো কমন ভেলু হ'ব সেইটো এলচিএম হ'ব পটাপট মুখতে ভাবিব পাৰি ধৰি লোৱা 4 আৰু 20 মই কি কৈছোঁ ধৰিব পাৰিছানে 4 আৰু 20 4টো গ'লে কেনেকৈ গৈ থাকিব 4 8 12 তেনেকৈ গৈ থাকিব 12
20 তেনেকৈ গৈ থাকিব মনতে ভাবিব পাৰি আৰু 20টো গ'লে কেনেকৈ যাব 20 40 তেনেকৈ যাব এতিয়া প্ৰথম ক'ত মিলিছিলে প্ৰথম 20ত মিলিছিলে ঠিক আছে তোমালোকে আকৌ সৰু ল'ৰা ছোৱালী নিচিনা এনেকৈ কৰিব নাযাবা আৰু 4 20 এনেকৈ কৰিছোঁ 2 দিছোঁ তেনেকৈ কৰিব নাযাবা এলচিএম কেনেকৈ উলিয়াব পাৰি গম পালা নহয় এতিয়া যিটো প্ৰথমতে মিলিব বুজি পালা না মই কিটো কোনটো কথা কৈ আছোঁ বুজি পালা নাই যিটো প্ৰথমতে মিলিব ধৰি লোৱা 15 আৰু 30 15 আৰু 30 এলচিএম 15টো গ'লে কেনেকৈ যাব 15 30 45 তেনেকৈ যাব আৰু 30টো গ'লে কেনেকৈ যাব 30 60 তেনেকৈ যাব প্ৰথম ক'ত মিলিলে 30ত মিলিলে ডেট মিনছ 15 30 এলচিএম কিমান 30 হ'ব এলচিএম উলিয়াব জানা এলচিএম উলিয়াব নাজানা না কোৱা এইটো মই জাষ্ট এনেকৈ মুখতে কেনেকৈ ভাবিব পাৰি সেইটো কৈছোঁ স্যাৰ 9 নম্বৰটো এনেকৈ কৰি প্লাছ x গ্ৰেটাৰ দেন 6 x হয় নি? গ্ৰেটাৰ দেন ইয়াত এলচিএমটো 6 পালোঁ এতিয়া এইটো কিমান হ'ব 6 হ'ব এইটো 28x হ'ব এইটো 2x হ'ব হয়নে আৰু c একে থাকিব এতিয়া ওপৰত পাম আমি কিমান পাম এইপিনে 11 11x হ'ব চাগে হয় নাই 11x বাই 6 লেছ দেন 11 এতিয়া 11 লগত এটা আছে মাল্টিপল বা ডিভাইড কৰিলে চিম্বল সলনি হয় ন নহয় মাইনাছে কৰিলে হয় মাইনাছে ডিভাইড বা মাল্টিপ্লাই কৰিলে হয় বাকীবোৰত নহয় প্লাছৰটো কথা নাই প্লাছত কথা নাই এতিয়া যদি কছ মাল্টিপ্লাই কৰোঁ কছ মাল্টিপ্লাই কৰিলে 11x লেছ দেন 66 হ'ব আৰু x 66 ডিভাইডেড বাই 11 কৰিলে 6 হ'ব আৰু c একে থাকিব মানে x লেছ দেন 6 পালোঁ এতিয়া x লেছ দেন 6 মানে কি সলিউশ্যনবোৰ 6তকৈ সৰু বুলি ক'লে কোনখিনি হ'ব লেফ্ট ছাইড ৰাইট ছাইড সৰু বুলি ক'লে কোনখিনি হ'ব লেফ্ট ৰাইট লেফ্ট ছাইড এইফালৰখিনি লেফ্ট এতিয়া তেন্তে তাকে সলিউশ্যন সেট হিচাপে লিখি দিয়া হেন্স দ্য সলিউশ্যন সেট ইজ এটা সলিউশ্যন সেটটো এনেকৈ গৈ থাকিব এনেকৈ কি থাকে বুলি ক'লোঁ এইফালে থাকে মাইনাছ ইনফিনিটি আৰু এইফালে থাকে প্লাছ ইনফিনিটি এতিয়া এইফালে গৈ আছে এনেকৈ গৈ থাকিব সৰু গৈ থাকিব গোটেই ভেলুবোৰ হ'ব আপটো ক'লৈকে হ'ব মাইনাছ ইনফিনিটিলৈকে এতিয়া সেট হিচাপে লিখিলে মাইনাছ ইনফিনিটি কমা 6 এতিয়া 6টো ধৰা নাই কাৰণ এইটো অ'পেন মানে লেছ দেন ষ্ট্ৰিকলি লেছ দেন তেন্তে ইয়াত অ'পেন হ'ব আৰু ইনফিনিটিত অ'পেন হয় আনচাৰ এইটো हो गया 10 6.1 नंबर তে কৈ আছে हाँ 6.1 কৈ আছে 6.1 অঁ 6.1 10 নম্বৰ পাৰিবানে 10 কৰিলোঁ sir। স্যাৰ কৈছোঁ ছাৰ পাৰিম চাগে স্যাৰ কৰিলো পাৰিম চাগে বোলে স্যাৰ কৰিলো এইটো লিখা হ'লা অঁ ছাৰ পাৰিম স্যাৰ x স্যাৰ দছটো কৰিলো অঁ কিমান পালা -6 স্যাৰ দছটো কৰিলো অঁ শুনিছোঁ হেৰিত কিমান পালা ইণ্টাৰভেলত কৰি আছে মাইনাছ ইনফিনিটি টু 6 শুনিছোঁ মই মাৰিবা তোমাৰ মাইনাছ ইনফিনিটি মই শুনিছিলোঁ এই প্লাসই হৈছে মই শুনিছোঁ দে কলা নি অঁ মোৰ কেতিয়াবা কাণৰ হেডফোন লাগি আছে দুফালে নালগাইছো এফালে লাগি আছে দুফালে লাগিলেতো আৰু বেছিকৈ শুনিম সেইকাৰণে মই এফালে লগাইছোঁ দুইফালে লাগি আছে মই দুফালে লগাব নোৱাৰোঁ মোৰ কাণখন কলা কলা লাগে ক্লাছ কৰি হাই আছে মই দুফালে কমকে চোৱা মোৰ পৰা চাব লাগে স্যাৰ মই দুফালে লগালে মাৰিব অনুভৱ মাতটো হ'ল ভাল আজি নতুনকৈ কেইটামানে ছাৰ পেটটো ফালি চৰিছে আজি নতুনকৈ কেইজনমানে ক্লাছ কৰি আছে তোমালোকৰ চিঞৰ নকৰিব কাইলৈৰ পৰা স্যাৰ ৰেকৰ্ডিং ভাল লাগিব এতিয়া তেন্তে এইটো কৰিবা মাইনাছ ইনফিনিটি -6 তেন্তে এইটো ওলাব তেন্তে ওলাব কি আছেনো এইটোত 10 নম্বৰটো পাৰিবা x/3 স্যাৰ দছটো মাইনাছ ইনফিনিটি টু 6 ওলাইছে অঁ -6 নি কিছুমানে ক'লে -6 তুমি এনেই চিঞৰি থাকিলা তেন্তে -6 হয় এইটো এ স্যাৰ 6 হয় নেকি চাইছোঁ বাবা ঠিক আছে এইটো এলচিএম ল'লে ইয়াত 2 আহিব x + 2 এতিয়া কছ মাল্টিপ্লাই কৰি দিয়া কছ মাল্টিপ্লাই কৰিলে এইটো 2x গ্ৰেটাৰ দেন 28x অ স্যাৰ মাইনাছ 6 হয় -6 হয় 6 এইটো 2x -28x গ্ৰেটাৰ দেন 6 এইফালে থাকিব -x থাকিব গ্ৰেটাৰ দেন 6 যেতিয়া মাইনাছে মাল্টিপ্লাই কৰি দিবা তেতিয়া এই চিনডাল চেঞ্জ হৈ যাব নহয় আৰু এইফালে -6 আহিব এইফালে x হ'ব এইটো হ'ব আৰু ইণ্টাৰভেল হিচাপে লিখিলে কিমান হ'ব -ইনফিনিটি, -6 অ'পেন হেন্স দ্য সলিউশ্যন সেট ইজ লিখি দিবা যিসকলে ৰেকৰ্ডিং চাই আছা তেওঁলোকক কৈছোঁ হেন্স দ্য সলিউশ্যন সেট ইজ -ইনফিনিটি, -6 অ'কে তেন্তে 11 নম্বৰটো এতিয়া
স্যার 11 টো কৰিলো কৰিলা স্যাৰ ইমান x less speed. than equal to মই 11টো কৰি x দিছোঁ less বাৰু than equal to 11টো মই কৰি দিছোঁ x less than equal to এই মোক ডাইৰেক্ট ছেট হিচাপে কোৱা মোক কণ্ডিশ্যনটো নালাগে ছেট হিচাপে কোৱা minus infinity to মাইনাছ ইনফিনিটি comma 2 2 অ'পেন ক্ল'জ open close অ'পেন ক্ল'জ বোলে সেইটো কি বস্তু অঁ এইফালে অ'পেন এইফালে ক্ল'জ অঁ দুই অঁ অ অ'কে যিসকলে ৰেকৰ্ডিং চাই আছে তেওঁলোককো কৈ দিব লাগিব নে সেইকাৰণে কৈ দিছোঁ অংকটো এইটো পাৰিবা একে অংক ছেম অংক অ'কে ৰেকৰ্ডিংসকলৰ কাৰণে কৈছোঁ বাকী সকলেতো বুজি পাইছা স্যাৰ মই টান নহয় গৈ এই ইজি এইবোৰ টানি ক'লোঁ ন মই এইখিনি এইটো চেপ্টাৰ আৰু চেপ্টাৰ 4টো এইকেইটা চেপ্টাৰ টান নহয় আৰু এইকেইটা যিমান কিতাপৰ লেভেলত আছে সেইখিনি জানিলে হ'ল সেইবোৰৰ পৰা এণ্ট্ৰেঞ্চ চেণ্টেঞ্চৰ ইমান কুৱেশ্যন নুসুধে বৰ্ডৰ কাৰণে পঢ়িলে হ'ল লাগে খালি এই চেপ্টাৰটো লাগে বেছি দৰকাৰ এতিয়া যদি কছ মাল্টিপ্লাই কৰি দিয়া 9 হৈ যাব 3 3 গুণ 9 হ'ল বুজি পালা ন 9x - 2 চিন একে থাকিব 5 5 গুণ 25 আহি গ'ল চাগে নহয় 5 5 গুণ 25 এইকেইদিন পূৰা হুলস্থুল হ'ল ইউনিভাৰ্চিটি ইলেকশ্যন আছে যে একদম গোটেই প্ৰচেছন হেৰি স্যাৰ ভিডিঅ'টো পাইছো বহুত হুলস্থুল স্যাৰ মোৰ ৰুমৰ আগত খিৰিকী আছে ৰুমৰ আগে গোটেই প্ৰচেছন কৰি যায় গোটেই মানে জেনেৰেল ইলেকশ্যন হ'লে যেনেকৈ প্ৰচেছন হয় ইউনিভাৰ্চিটি বাহিৰতো প্ৰচেছন কৰে মন্দিৰতে ইমান মানুহ হোৱা নাছিল হে স্যাৰ আপুনি পালে উঠিব নুঠোতে বুজিলা আমি আছো নহয় এতিয়া চা আমি তাত গৈ 9x বিপুল বুটত হাইম 9x মাইনাছ 9 দুগুণ 18 লেছ দেন স্যার বিপুল কৰাই 20 মাইনাছ 25x এইটো 9x এইটো মাইনাছ 25 এইপিনে গুচি আহিলে প্লাছ 25 x লেছ দেন ইকুৱেল টু 50 প্লাছ 18 কলেজ ইউনিভাৰ্চিটিত ইমান ডাঙৰ মই ইলেকশ্যন দেখা নাই দেই স্যাৰ আপুনি বাপৰে দুদিনমান ৰখাহেঁতেন নগাঁৱলৈকে আহিব পাৰিলেহেঁতেন কেলে নগাঁও ইউনিভাৰ্চিটি আমাৰ শিৱসাগৰো হ'ব শিৱসাগৰ ইউনিভাৰ্চিটি এতিয়া এইকেইটা যোগ কৰিলে হ'ব 34 হ'ব নেকি আমাৰ শিৱসাগৰ কলেজখন শিৱসাগৰ ইউনিভাৰ্চিটি কৰিব নে নাই নাই এই এইটো কেতিয়া হয় নাজানো খাবলৈ কি পায় ক'ত তাত খাবলৈ খাব ফেচাৰ্চতো ভালে খুৱাই বাৰু বিৰিয়ানী চিৰিয়ানী এতিয়া এই ইলেকশ্যন বুলি হোষ্টেলত ফ্ৰী খানা দি আছে তোক মাংস খানা স্যাৰ মুখত পানী ফ্ৰী খানা দি আছে তোমাক টানি নিব ব'লা আজি আমাৰ হোষ্টেলত খামগৈ ব'লা মানে ঘোচ আৰু নন ষ্টপ খানা এইকেইটা যোগ কৰিলে হ'ব 8 স্যার আপুনি কি খালে মই নাযাওঁ মই নাখাওঁ এইবোৰ এনেও ভোট দিম আৰু এইবোৰ নকওঁ এইবোৰ খাই পেলাই ভোট দিবলৈ নাই ভেজ স্যাৰ না খাই পেলাই ভোট দিবলৈ নাই বোলো এনেই দিম আৰু ভোট সেইটো কৈছোঁ স্যাৰ ভেজিটেৰিয়ান নে মই তেনেকুৱা টাইপৰ আৰু এইটো আনচাৰ কিমান লাগে কোৱা চব খাওঁ মই ভেজ নহয় দেই ভেজ বুলি শুনিছিলোঁ মই ভেজ নাখাওঁ উল্টাকে শুনিছিলা স্যার ভেজ নাখায় মানে অ। দুইটাই খায় অকল নেকি হা আপুনি নন ভেজ মানে নন ভেজ হ'লেও চব নাখাওঁ আৰু চিষ্টেমেটিক আৰু হ'লেও খালি ভেজ নাখাওঁ মানে শাক পাচলি নাখাওঁ সেইটো কৈছোঁ আৰু গাঁৱলীয়া ভাষাত কৈছোঁ শাক পাচলি নাখাওঁ যিটো খাব লাগে এইটো চাত মই উল্টা স্যার মাংস খাই থাকে নেকি আপুনি? এই অকল মাংস নাখাওঁ দেই ভাগৰ মই মাংস নাখাওঁ মাংসও নাখাওঁ অকল এনেই মাছ চাছ খাওঁ আৰু মাৰিবা দেই তুমি মই মাংস নাখাওঁ বাকী মাছ খাওঁ আছে চবেই স্যাৰ দুই যাব নে এইটো আনচাৰ কিমান ল'লে কোৱা দুই 34 2 okay hence the solution series মই শাক পাচলি নাখাওঁ মই সৰুৰ পৰা নাখাই মানে খাব নোৱাৰোঁ এতিয়া আজিকালি একো শাক পাচলি নাখাওঁ সেইটোৱে আৰু সেইবুলি মাংস খাই নাথাকোঁ মাংস আৰু নাখাওঁ মানে মোৰ কিডনী ষ্টনৰ প্ৰব্লেম আছে সেইকাৰণে মাংস আৰু নাখাওঁ মানে মাছ চাছ সেইবোৰ খাওঁ আৰু মাংস নাখাওঁ স্যাৰ শাক পাচলি খালে খিনাব মই ইমান ক্ষীণ শকত নহয় শাক পাচলি খাম এতিয়া তাই ন খিনেই এতিয়া মোক কোনে দেখিছা সিদিনা অকল এতিয়া 2তকৈ সৰু দেখিছোঁ স্যাৰ মনে দেখিছা বাৰু
দুইতকৈ সৰু মই দেখিছো আপুনি বহুত শকত ছাৰ মই দেখিছো অঁ বহুত অঁ শকত। ৰাজমণিয়ে দেখিছা শকত নেকি? এইটো মোক মাৰিব যদি মাইনাছ ইনফিনিটি কমা 2 ইয়াত এতিয়া 2টোত ক্ল'জ হ'ব খালি হা 2টো কেলৈ ক্ল'জ হ'ব কাৰণ 2টো ধৰিব লাগিব কাৰণ ইয়াত লেছ দেন ইকুৱেল টু আছে ন ঠিক আছে লিখা পটাপট লিখা আৰু নহয় দেই লিখা শ্ল' হৈ গৈছে নহ'লে ছাৰক বাইকত নাতে এখন বাইকত অকল স্যাৰ 12টো হেৰি হ'ব নেকি 120 greater than equal x এইটো আনচাৰ চবৰ লগত মেটচ কৰিছে না বাৰু নে মই কথা জালত ভুল কৰিলোঁ ক'ৰবাত মেটচ কৰিছে না ছাৰ কৰিছে ছাৰ 13টো কৰিলো 12টো পাৰিবা নাই কোনটো কৰিম এতিয়া কোৱা ঠিক আছে 4, ইনফিনিটি গোটেইকেইটাই পাৰিম। ছাৰ মোৰ কি ওলাইছে 12 পাৰিবা 13 পাৰিবা 14 পাৰিবা ছাৰ এইখিনি পাৰিম কৰিব 15 16 কৰি দিম বাৰু দি দিওঁ 15 16 কৰি দিম 15 16 এই ৰেকৰ্ডিঙৰ ল'ৰা আছে না সেইটো কথা ভাবিব লাগিব না 12 13 14 এইকেইটা কৰিবা একো নাই জাষ্ট ইকুৱেল চিন থাকিলে যি কৰিবা সেইটো কৰি যাবা খালি এটাই কথা মনত ৰাখিবা মাইনাছে পূৰণ কৰাৰ সময়ত চিন চেঞ্জ হ'ব বাকীবোৰ ক'তো নহয় অনলি মাইনাছে পূৰণ কৰিলে চিন চেঞ্জ হ'ব বাকী ক'তো নহয় সেইটো কথা ছাৰ 14টো মাইনাছ ইনফিনিটি 2 ওলাইছে মানচাৰ একো নাজানো বাৰু তেনেকুৱা কিবা ওলাব পাৰে মেবি আনচাৰ মই কিতাপ মেলি চাব পাৰোঁ চাব মন যোৱা নাই 4 less than x ছাৰ 15টো 4 less than x 15টো কৰিলে বা ইমান ফাষ্ট মই 15 16 কৰি ছাৰ দিম 16টো মাইনাছ ইনফিনিটি আৰু 2 হয় চাগে মই নাজানো বোলো ছাৰ ইহঁতে বেছি ছাৰ এনচাৰটো চাই আছে হয় চাগে চা এতিয়া 15 চা কৃষ্ণ কৃষ্ণ ৰে ৰেকৰ্ডিং চাই লাখিনে তোমালোকৰ ঘৰত বিচাৰি আহিব দেই লাইভত ইমান বস্তু কোৱা 15 চা given x by 4 less than 5x minus 2 by 3 minus 7x minus ছাৰ 3 ক্লাছ হ'লে আজি নিচিনা হ'ব লাগে হা আজি নিচিনা শ্ল' স্পীড কমে ছাৰ ক্লাছ হ'লে আজি নিচিনা হ'ব লাগে নাই স্পীড কমে ইয়াক কম হৈ গ'লে যেতিয়া কনিক ছেকশ্যন পঢ়াই থাকিম আজি চাগে হাঁহি থাকিবা গোটেইবোৰ বাউঞ্চা মাৰিব এইটো ইজি চেপ্টাৰ কাৰণেহে যেতিয়া বেলেগ এটা চেপ্টাৰ বাইনমিয়েল পঢ়াই থাকিম PNC পঢ়াই থাকিম আজি চাগে হাঁহি থাকিবা গোটেইবোৰ বাউঞ্চা যাব ইয়কাও নহয় বাউঞ্চা যাব সেইকাৰণে মই ইমান কথা চা নাপাৰোঁ এইটো ইজি চেপ্টাৰ কাৰণে তোমালোকৰ হেৰি লাগিছে এতিয়া 3 আৰু 5ৰ লসাগু 15 5ৰ লগত এইটো পূৰণ কৰিব লাগিব হেভি চেপ্টাৰ দুটা আছেই তোমালোকৰ বাকী এটা PNC সেইটো বুজোতে পাবা আৰু এইটো 3 লগত এইটো পূৰণ কৰিলোঁ PNC কোনোবাই পঢ়িছা নি বাৰু কাৰোবাৰ স্কুলত কলেজত পঢ়াইছে নি PNC অঁ ছাৰ নাই পঢ়োৱা সেইটো পাবা ৰ'বা পঢ়োৱা নাই কথাটো কৈছোঁ x/4 দেন এইটো কিমান হ'ব 25x ফাৰ্ষ্ট ইয়েৰত পঢ়া নিচিনা লাগিব সেইটো পঢ়োঁতে হা PNC মানে পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন বুলি না চেপ্টাৰ এটা আছে সেইটো 7 3 গুণ 21 ভাবিবতো নিজেই লাগিব ন সেইটো গোটেই ভবা চেপ্টাৰ হয় বিন্যাস আৰু জোঁট যিসকলে এডভান্স আছিলে তেওঁলোকে গম পাইছেই মই কোনটো চেপ্টাৰ কথা কৈছোঁ 3 3 গুণ 9 10 লেভেলত গোটেই সকলোৱে এডভান্সত সেই চেপ্টাৰটো পঢ়ি আহে পাছত বিন্যাস আৰু জোঁটৰ মাজত ডেফিনেশ্যনটো বহুতো কনফিউজ থাকে বহুত কনফিউজিং চেপ্টাৰ সেইটো যিসকলে এডভান্স পঢ়িছে তেওঁলোকে মোৰ কথাটো ৰিলেট কৰিব পাৰিব বহুত কনফিউজিং যদি বেছিক কথাখিনি নিশিকে সিহঁতৰ মানে গোটেই বছৰটোৱে যাবগৈ বিন্যাস আৰু জোঁট ডিফাৰেঞ্চ বিচাৰি নাপায় বহুত কনফিউজিং মানে পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন হা এডভান্স নাই নি পিয়ম আছিলে পিয়মে আজি ক্লাছ কৰি আছে নে ছাৰ 16টো কৰিলোঁ আৰু কোন আছিলে নাজানো পিয়ম আছিলে পিয়মে ক্লাছ কৰি আছে নে লেফ হ'ল জানো নাজানো বাৰু ইহঁতে অংক কৰাত পুৰা জেদ লাগি আছে হেল্ল' ছাৰ অঁ কোৱা শুনিছোঁ হেল্ল' শুনিছোঁ ছাৰ 16টো কৰিলোঁ ঠিক আছে ছাৰ শুনি আছে কৃষ্ণ ৰাম ছাৰ আৰু নিশ্চয় এডভান্স আছিল এতিয়া নহয় এডভান্স আছিল নে নাই এতিয়া মনে মনে থাকা মই মিউট কৰিম কৈ চবকে নহ'লে 15x লেছ দেন 4 4 গুণ 16x -4
মোক আজি কনচেন্ট্ৰেশ্যন ব্ৰেক কৰাই দিলা তোমালোকে দেই ইমান চিৰিয়াছ মুডত পঢ়াই দিবা আজি হহুৱাই আছে এইটো -16x it less than -4 স্যার বেশি সিরিয়াস হলে হাত থেকে যাব আকৌ -x less than -4 মাইনাছ পূৰণ কৰিম মাইনাছে পূৰণ কৰিলে কি হ'ব x এইটো 4 হৈ যাব চিন বদলি যাব মানে ইয়াৰ আনসাৰ আহিব 4তকৈ ডাঙৰ হ'লে দা সলিউশন set is কিমান হ'ব 4তকৈ ডাঙৰ হ'লে 4 হ'ব আৰু তেনেকৈ গৈ থাকিব ক'লৈকে যাব ইনফিনিটিলৈকে যাব ওকে তেন্তে একে ইয়াতো যিটো খালি ইণ্টাৰভেল পাবা সেইটোত ক্লোজ হ'ব খালি হা কাৰণ ইয়াত ক্লোজ আছে ন ক্লোজ হ'ব তেন্তে 16টো কৰিবা স্যাৰ কোৱা শুনিছো কোৱা স্যাৰ কৰিব বুজাই দিয়ক কোনটো এইটো হয় 15টো ঠিক আছে এই মাৰিম দিয়া ঠিক আছে এক মিনিট ৰ'বা কি কৈছা মা হা সংঘামিতাই কৈছিলা ন বাকীসকলে একো নাপাতিবা হা কথা নাপাতিবা এইটো কি কৰিলোঁ জাষ্ট 3 আৰু 15 প্ৰথম এইটো চাইড একে ৰাখিছোঁ সমান চিন থাকিলে যি কৰিলোহেঁতেন সেইটোকে কৰিছোঁ প্ৰথম কাম কৰিলোঁ মই 3 আৰু 5ৰ লসাগু ল'লোঁ আৰু আমি জানো যে 3 আৰু 5ৰ লসাগু ল'লে 15 আহিব এতিয়া 3 এ 5ক 5 বাৰ যাব আৰু সেই 5টোৰ লগত উপ বস্তুখিনি পূৰণ হ'ব মাইনাছ চিন আছিলে মাইনাছ দিলোঁ 5 এ 15 কেইবাৰ যাব 3 বাৰ যাব সেইটো ইয়াত 3টো লিখিলোঁ অ'কে সেইটো হ'লে বুজি পাইছে এইটো চাইড একে থাকিলে x/4 এতিয়া এইটো পূৰণ কৰিলোঁ 25x হ'ল মাইনাছ চিন মাইনাছ ভাগে থাকিলে 5ৰ লগত 2 পূৰণ কৰিলোঁ 10 হ'ল আৰু মাইনাছডাল মাইনাছ ভাগে থাকিলে 3 লগত 7 পূৰণ কৰিলোঁ 21 হ'ল মাইনাছে প্লাছ হ'ল 3 গুণ নহ'ল অ'কে তাৰ পাছৰ লাইনটো আমি হেৰি কৰিলোঁ ওপৰটো চিম্প্লিফাই কৰিছোঁ 25ৰ পৰা যদি 21x বিয়োগ কৰিলোঁ 4x থাকিব আৰু এইকেইটা চোৱা এইটো -10 এইটো +9 আৰু যোগ বিয়োগ কৰিলে -1 থাকিব ক্লিয়াৰ ইয়াৰ পাছৰ লাইনটো আমি এনেকৈ সমান চিন থকাহেঁতেন কি কৰিলাহেঁতেন সমান চিন থকাহেঁতেন তুমি বজ্ৰপূৰণ কৰিলাহেঁতেন সেই কনচেপ্টটো ইয়াত কৰিছোঁ বজ্ৰপূৰণ কৰিছোঁ 15 লগত x পূৰণ কৰিলোঁ 15x চিন একে থাকিব যি চিন আছে আৰু 4 লগত এইটো পূৰণ কৰিলোঁ পূৰণ কৰি দিয়াৰ লগে লগে 4 × 16x মাইনাছ 1ৰ লগত 4 পূৰণ কৰিলে 4 হ'ল এতিয়া এক্সখিনিক একেটা চাইড কৰিছোঁ 15x আগৰ পৰা আছিলে আৰু 16xটো যেতিয়া এইফালে গুচি আহিব মাইনাছত আহিব আৰু -4 চিন একে থাকিব এতিয়া প্লাছ মাইনাছে মাইনাছ 16 পৰা যদি 15 যায় x থাকিব 16 ডাঙৰ তাৰ আগত মাইনাছ কাৰণে মাইনাছ আহিলে এইফালে -4 আগৰ পৰাই আছিলে এতিয়া আমাক x ভেলু লাগে নট -x ভেলু সেইকাৰণে গোটেই সমীকৰণটোক মাইনাছে পূৰণ কৰি দিলোঁ আৰু মাইনাছে পূৰণ কৰি দিয়াৰ লগে লগে এটা মাইনাছে প্লাছ হৈ গ'ল এইটো -2 মাইনাছে +4 হৈ গ'ল আৰু আমি এটা কথা জানো যেতিয়া কিবা এটা ইনইকুৱেশ্যনক সমীকৰণ নহয় ইনইকুৱেশ্যনক মাইনাছে মাল্টিপ্লাই কৰিম তেতিয়া চিনডাল চেঞ্জ হৈ যাব এইডাল চিন আছে তাৰ অপজিটডাল হ'ব এতিয়া কি পালোঁ তেন্তে গম পালোঁ যে এক্সটো চাইডকৈ ডাঙৰ হ'ব এক্সটো চাইডকৈ ডাঙৰ মানে এইফালৰ ভেলু হ'ব 5 হ'ব পাৰে 6 হ'ব পাৰে 7 হ'ব পাৰে ক'লৈকে পচিবিলিটি ইনফিনিটিলৈকে সেইকাৰণে ইণ্টাৰভেল হিচাপে লিখিলে কি হ'ব 4, ইনফিনিটি এতিয়া 4টো অ'পেন আৰু চাইড কি হ'ব অ'পেন হ'ব ইয়াত মই ক্ল'জ দি থৈছোঁ চাইডত অ'পেন হ'ব কেলৈ অ'পেন হ'ব কাৰণ চাইডটো মই ধৰা নাই এইটো ষ্ট্ৰিক্টলি লেছ দেন সংঘামিতা এতিয়া বুজি পালানে হয় স্যাৰ পালো মাইনাছ কাটি দিলে জানো চিনটো বদলি হ'ব তেতিয়া হ'ব আমি সেইবোৰ মাইনাছে কাটো যে সেইটো আমি সহজ কৰোঁ কামটো ইকুৱেশ্যনত যে মাইনাছে কাটো মাইনাছে কটা মানে কি আল্টিমেট তোমাক দুটা ছাইডত -1 পূৰণ ডিভাইড কৰিছোঁ এইটোক যদি আমি মেথমেটিকেলি ভাবোঁ এনেই তুমি কিবা এটা বস্তু অংকত এনেই কাটিব পাৰা নি কিবা ধৰি লোৱা তুমি অংক এটা কৰিছা তাত কিবা কাটিব পাৰা নি সেইটো আমি কেলকুলেশ্যনত যা চাওঁ পটাপট মাইনাছে কাটি থৈ দিওঁ মাইনাছে কাট যায় তাৰ মেইন মেথমেটিকেল মিনিংটো কি মানে এইফালৰ ছাইডটোকো -1 ডিভাইড কৰিছোঁ এইফালৰ ছাইডটোকো -1 ডিভাইড কৰিছোঁ মাইনাছে এইফালে সেইকাৰণে প্লাছ হৈ গ'ল আৰু এইফালেও মাইনাছে প্লাছ হৈ গ'ল আমি সেই সৰু সুৰা বস্তুবোৰ দেখাই নাথাকোঁ মেথছত ডাইৰেক্ট কাটি দেখাই দিওঁ বুজি পালানে কাটি দেখাই দিওঁ ইয়াত আকৌ তোমালোকে মাইনাছে কাটি পেলাই চিনডাল চেঞ্জ নকৰাকৈ নাথাকিবা মাইনাছে কটা মানে কি আল্টিমেট সেই কামটোৱে হৈছে -1 দুটা ছাইডক ডিভাইড কৰিছোঁ বা পূৰণ কৰিছোঁ যি নাভাবা একেটাই আনচাৰ আহিব বুজি পালা সেইবোৰ জাষ্ট আমাৰ মেথমেটিকেল টুল হয় আমি কামবোৰ সহজ কৰোঁ কিন্তু তাৰ ভিতৰতো লজিক সোমাই আছে মাইনাছে কাটিছোঁ মানে তাৰ ভিতৰতো লজিক সোমাই আছে হয়নে মানে ধৰি লোৱা 2 × 1/2 এনেকৈ পূৰণ কৰিলে যে কাটো তাৰ ভিতৰতো লজিক সোমাই আছে তেনেকুৱা কথা 16টো তেন্তে কৰিবা 16টো যিটো আনচাৰ আহিব ক্ল'জ ইণ্টাৰভেলত আহিব কি হ'ল আৰু মোক কুৱেশ্যন আপলোড কৰাই নাছিলোঁ নি 17 পৰা এটা দেখাই দিছোঁ বাকীখিনি নিজে পাৰিবা এটা দেখাম বা দুটা দেখাম এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নিশ্চয় পটাপট চোৱা নতুনসকলকো কৈছোঁ নাই স্যাৰ স্যার মতে নাই নাই স্যাৰ নাই স্যাৰ ঠিক আছে
ইয়াত একো কোৱা নাই কুৱেশ্যনটো একেটাই কৈছে ছল্ভ দ্য কুৱেশ্যনটো তোমালোকে কিতাপত পঢ়ি ল'বা ছল্ভ দ্য ইনইকুৱেলিটিজ ফ্ৰম 17 to 20 এণ্ড চ' দ্য গ্ৰাফ অফ দ্য সলিউশ্যন ইন ইজ কেছ অন দ্য নাম্বাৰ লাইন এই নাম্বাৰ লাইনত জাষ্ট আঁকি দেখাই দিব কৈছে মই সেইটো কাম গোটেইবোৰ ইকুৱেশ্যনত এনেও কৰিছোঁ এনেও কৰিছোঁ সেইটোকে জাষ্ট এতিয়া নাম্বাৰ লাইনত ফৰ্মেলি মানে আঁকি দেখাব লাগে আগৰ কুৱেশ্যনখিনি জাষ্ট ছল্ভ কৰিব কৈছিলে বুজি পালা আৰু সেইখিনিকে মই সহজ কৰি নাম্বাৰ লাইনত সহায়ত দেখাইছিলোঁ মানে মেইন চিষ্টেমটো নাম্বাৰ লাইনৰ সহায়ত দেখাইছোঁ এতিয়া নাম্বাৰ লাইনত আঁকি দেখাব কৈছে আৰু প্ৰত্যেকটোতে চ' দ্য নাম্বাৰ লাইন মানে চলিউশ্যন কিমান কৈছা Sir, x less than 3. সলিউশ্যন ছেটটো কোৱা ছাৰ কেতিয়া পাইছে অঁ চোৱা দিয়া পৰাশৰ ঘৰ ক'ত? ছাৰ মোৰ ঘৰ হা নাই এনেই সুধিছোঁ এনেই ছাৰ শোণিতপুৰত শোণিতপুৰ দৰঙত নে শোণিতপুৰত ছাৰ দৰঙত ছাৰ শোণিতপুৰ শোণিতপুৰ ছাৰ শোণিতপুৰ অঁ 36 - 2 less than twice নাই এনেই সুধিছোঁ এইটো 36 এইটো প্লাছ টুৱাইছ এক্সটো এইপিনে গুচি আহিলে মাইনাছ টুৱাইছ এক্স হ'ব লেছ দেন 1 মাইনাছ 2 এইপিনে গ'লে প্লাছ 2 এইখিনি অথনিৰ পৰা কৰিছোঁ 36 পৰা টুৱাইছ এক্স গ'লে এক্স হ'ব লেছ দেন 3 হ'ব হেন্স দ্য সলিউশ্যন ছেট ইজ এইখিনি আৰু কিনো কৰিম আৰু মই ধেত পাৰিলে নেক্সট ক্লাছ ছেট ইজ আজি বৰ হাঁহি ধেমালিকৈ গ'ল ইজি কাৰণে নেক্সট ক্লাছবোৰ ইমান নাহাঁহিবা খালি হা সলিউশ্যন ছেট ইজ কি হ'ব মানে নাম্বাৰ লাইনডাল থাকে যদি 3তকৈ সৰুখিনি চাব লাগে 3তকৈ সৰু বুলি ক'লে মাইনাছ ইনফিনিটিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু আপটো ক'লৈকে যাব 3লৈকে যাব ইনফিনিটি অঁ আৰু মাইনাছ ইনফিনিটি ক্ল'জ চ' অ'পেন আৰু 3টো অ'পেন এতিয়া এইটোকে কুৱেশ্যনটোত আৰু এটা কথা কৈছিলে এণ্ড চ' দ্য গ্ৰাফ অফ দ্য সলিউশ্যন ইন ইজ কেছ অন দ্য নাম্বাৰ লাইনত লিখিব কৈছিলে তলত লিখিবা দ্য গ্ৰাফিকেল representation of the solution is নাম্বাৰ লাইনডাল আঁকি ল'বা ধুনীয়াকৈ আঁকিবা আৰু নাম্বাৰ লাইনডাল ছাৰ কোৱা শুনিছোঁ কোৱা এই মানে x লেছ দেন 3 আছিলে মানে লেছ দেন ইকুৱেলটো নাছিলে তেতিয়াহ'লে 3টো কিয় ধৰিলে 3টো ধৰা নাই নহয় ইয়াত অ'পেন দিয়া মানে 3টো ইয়াত অ'পেনেই কৰিছোঁ মানে ধৰা নাই এই জাষ্ট 3 ওচৰলৈকে যাব অ'পেন দিয়া মানে তাৰ 3 জাষ্ট আগলৈকে যোৱা মানে ধৰি লোৱা আমি এই বেকেট দুই টাইপৰ এটা অ'পেন বেকেট আৰু এটা ক্ল'জ বেকেট হা ক্ল'জ বেকেট এতিয়া যদিহে তুমি যদি এনেকৈ অ'পেন বেকেট বি লিখা তাৰ মিনিংটো হ'ল নাম্বাৰ লাইনৰ দুটা নাম্বাৰ আছে এ বি আৰু তাৰ মাজৰ গোটেইবোৰ ধৰিছোঁ এক্সক্লুডিং এ এণ্ড বি এ আৰু বিক ধৰিব নোৱাৰা এ একদম ওচৰলৈ আহিব পাৰিবা বি একদম ওচৰলৈ যাব পাৰিবা কিন্তু একে সময়তে যদি তুমি ক্ল'জ বেকেট দি দিয়া ক্ল'জ এ কমা বি তেতিয়া তাৰ মাজৰখিনি বুজাবই আৰু লগতে বি আৰু একো ইনক্লুড কৰি যাব ইনক্লুডিং এ এণ্ড বি এতিয়া আমি দেখিছোঁ এই কেছটোত আমাৰ 3 আছে আৰু 3 এইটো চাইডে মাইনাছ ইনফিনিটি আছে মাইনাছ থাকিলে অবভিয়াছলি ক্ল'জ দিব লাগিব সেইটো কৈছোৱে এতিয়া তুমি 3টোক ধৰা নাই 3 জাষ্ট আগলৈকে গৈছা জাষ্ট 2.999 তেনেকুৱালৈকে গৈছা ডেট মিনছ 3টোক ধৰা নাই সেইটোকে মেথমেটিকেলি বুজাবলৈ এডাল অ'পেন বেকেট দিছোঁ ইয়াত 3টো ইয়াতো 3টো সোমোৱা নাই যদি ক্ল'জ দিলোহেঁতেন তেতিয়াহে সোমালেহেঁতেন বুজি পাইছানে ইয়াত 3টো নাই সোমোৱা অঁ 3টো নাই সোমোৱা কাৰণ অ'পেন বেকেট দিয়া আছে 3 জাষ্ট আগলৈকে গৈছে ওচৰলৈকে গৈছে অ'কে এডাল নাম্বাৰ লাইনত 3টোত এইটো ধৰি লোৱা এইটো 3 অ'কে এতিয়া আমাৰ সলিউশ্যন ছেটটো কোনটো লেফ্ট হেণ্ড চাইডে থাকিব নে ৰাইট হেণ্ড চাইডে অবভিয়াছলি লেফ্ট হেণ্ড চাইডে 3তকৈ সৰু এতিয়া নাম্বাৰ লাইনত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিবা চোৱা নাম্বাৰ লাইনত এনেকৈ ৰিপ্ৰেজেণ্ট কৰিবা তোমাৰ 3 পৰা যাব লাগে হয়নে 3 পৰা সৰু মানে এইটো চাইডে তোমাক ৰিপ্ৰেজেণ্ট কৰি দেখাব কৈছে এনেকৈ গোলটা দিবা 3 কাৰণ 3 পৰা ষ্টাৰ্ট কৰিবা ন আৰু এইটো চাইডে যাবা এইটো চাইডে এনেকৈ ডাঠ কৰি দিবা নাম্বাৰ লাইনত এবাৰে কৰিবা মই এইবোৰ বেছি ঘৰ আহিছোঁ ডাঠ কৰিবা এনেকৈ ডাঠ কৰি দিবা ঠিক আছে আৰু সেইদিনাখনো কৈছিলোঁ যদিহে 3টোক ধৰিলাহেঁতেন এইটো ফিল কৰি দিবলগীয়া হ'লহেঁতেন যিহেতু মই 3টোক ধৰা নাই সেইকাৰণে এইটো ফিল কৰা নাই বুজি পালানে এইটো ফিল কৰা নাই কি ক'লোঁ বুজি পালানে আকৌ চোৱা আকৌ বুজাইছোঁ
নাম্বাৰ লাইন ৰাখিবা এতিয়া নাম্বাৰ লাইনত দেখাই দিব কৈছে নহয় সলিউশনটো এডাল নাম্বাৰ লাইন এইটো তিনিটো হা যেটো তিনি পালো এইটো তিনিটো এতিয়া সলিউশনখিনি তিনিতকৈ সৰু বুলি ক'লে অবভিয়াছলি এইটো সাইড হ'ব এইটো সাইড এতিয়া হেতুকে কেনেকৈ দেখাম এতিয়া কেনেকৈ দেখাম তিনি এইটো সাইডৰ সলিউশন এইখিনি ডাট কৰি দিবা এনেকৈ ডাট কৰি দিবা তিনি এইটো সাইড আৰু আমি তিনিটোক ধৰিছো নি আমি তিনিটোক ধৰা নাই ধৰা নাই মানে তিনিত এতিয়া এনেকৈ খোলা গোল দিব লাগিব এইটো কি কয় আৰু এইটো কি ক'ব হলো চাকল হলো চাকল নকয় হলো স্পিয়াৰহে থাকে হলো চাকল থাকে জানো হলো চাকল বা কিবা এটা কয় যদি তিনিটোক ধৰিলোহেঁতেন তিনিটো যদি ক্ল'জ হ'লহেঁতেন হ'ব পাৰে তিনিটোক যদি ক্ল'জ হ'লহেঁতেন তেতিয়া ইয়াত এনেকৈ ডাঠ কৰি দিবলগীয়া হ'লহেঁতেন বুজি পাইছানে ডাঠ কৰি দিবলগীয়া হ'লহেঁতেন যিহেতু মই তিনিটো ধৰা নাই সেইকাৰণে ইয়াত মাজত জাষ্ট অকল এনেকৈ ৰাউণ্ড কৰি দিবা মাজত খালী ৰাখিবা মানে বুজি পালা নাই কোৱা অলপ ভালকে হে পালো স্যার কি ক'লা না শুনা তোমাৰ মাতটো খখাই আছে এইটো কি কথা পাইছা নেক্সট ইয়াৰ বাকীকেইটা কৰিব পাৰিবা তেন্তে 18 কৰিবা 19 কৰিবা যিয়ে নাহক খালি তাত ৰিপ্ৰেজেণ্টেশ্যনটো দিওঁতে চাবা যদিহে তুমি ধৰা তেতিয়া তাত ক্ল'জ কৰি দিলে হ'ল বাকী অন্য একো নাই আৰু এটা কৈ দিম 18টো পটকে কৈ দিছোঁ এইটো লিখা হৈছিলে ন 18টো লাষ্ট কৰিম আজি দেই 18 x greater than equal 1 চাইছোঁ বাৰু 18টো কৈছোঁ তাৰ x greater than equal -1 হ'ব হয় নি given 5x minus 3 less than equal to 36 minus 5 this implies এইটো 5x 36 টো এপিনে গুচি আহিলে minus 36 হ'ব minus 5 plus 3 মই ইমান বুজাই নাথাকোঁ বুজি পালা এইটো 26 হ'ব কাৰোবাৰ মায়ে কণ হৈ আছে greater than equal to minus 2 এটা 2 এ ডিভাইড কৰি দিম বা 2 টো greater than equal to minus 1 hence the solution set is solution set to কেনেকুৱা হ'ব solution set to হ'ব -1 ৰ পৰা ডাঙৰ -1 ৰ পৰা মানে এনেকৈ গৈ থাকিব -1 ৰ পৰা যাব -1 ক'লৈকে যাব ইনফিনিটিলৈকে যাব ইনফিনিটিত অপেন হ'ব আৰু যিহেতু -1 ত ইয়াত ক্লোজ ব্ৰেকেট আছে সেইকাৰণে ইয়াত ক্লোজ হ'ব এইটো ক্লোজ হ'ব হয়নে যিগৰাকীয়ে সুধিছিলে এতিয়া মই তেওঁক কৈছোঁ এতিয়া -1 টো ধৰিছোঁ ইয়াত -1 টো সোমাইছে কাৰণ এইটো ক্লোজ হৈছে এতিয়া তলত লিখি দিয়া দ্য গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য সলিউশ্যন ইজ দ্য গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন of the solution is মই বাকী চেপ্টাৰবোৰত ইমান হোমৱৰ্ক নিদিওঁ দেই এইটো ইজি কাৰণে মই তোমালোকক দি আছোঁ এইটো ইয়াত ধৰি লোৱা এইটো -1 টো বহুৱা এতিয়া -1 তকৈ কি দেখাব লাগে ডাঙৰখিনি দেখাব লাগে ডাঙৰখিনি বুলি ক'লে অবভিয়াছলি এইটো চাইডে যাব -1 তকৈ ডাঙৰখিনি এটা নাম্বাৰ লাইন ধৰি লোৱা এইটো চাইডে যাব এইটো চাইডে এনেকৈ ডাঠ কৰি দিবা ডাঙৰখিনি ইয়াত এইবোৰ নিদিলেও হ'ব -1 -2 এইবোৰ নিদিলেও হ'ব এনেকৈ দেখালে হ'ব এতিয়া -1 টো ধৰিম নে নধৰোঁ -1 টো ধৰিম সেইকাৰণে ইয়াত যিটো গোল কৰিবা গোলটো একদম ফুল কৰি দিব লাগিব এনেকৈ ফিল আপ কৰি দিব লাগিব কাৰণ -1 টো ধৰিছোঁ সেইটোৱে তেন্তে তোমালোকৰ কাৰণে 19 হোমৱৰ্ক 20 হোমৱৰ্ক মই কৰিম 21 পৰা ঠিক আছে পৰহি চেম টাইম ঠিক আছে বৰ ডাঙৰ সমনীয়া কাইলা কোন বুজি পালা নাই ওটা হা আরে সাকি কম স্যার ক্লাস আকৌ এনেকৈ হ'ব নে এনেকৈ হ'ব আজি স্পীড কমিলে ন এনেকৈ নহয় মই এনেকৈ কৰিব হ'লে মোৰ কনচেনট্ৰেশ্যন নাথাকে স্যার এইটো চেপ্টাৰ নহয় এনেকৈ কৰ পাছৰখিনি টান আছে নতুন নিয়ম স্যার কাইলৈ নতুন কি কৈছা